কৃষ্ণয়ে কেদেৱ দুখ হাৰি কাল মায়া দেও অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাহি নাহি আৰ দৃষ্টি সৃষ্টি অন্তকাৰী দেও তান্ত বিনে আন নাহিকে জানিবা বিষ্ণু। নমস্কাৰ, এয়া মোৰ মা। মায়ে গোৱা ঘোষাভাষী আমি শুনা পালোঁ। গতিকে মাক লগত অৰ্থাৎ পুতেকৰ এক কথোপকথন আমি আৰম্ভ কৰিম। মাৰ জীৱন পৰিক্ৰমা। মাৰ জীৱন পৰিক্ৰমা মানে হ'ল, ধৰা মায়ে 1950 চনৰ ভাদ মাহত জন্ম হৈছিলে। আমাৰ অসমৰ যিটো বৰ ভূঁইকঁপ হৈছিলে, বৰ ভূঁইকঁপৰ এমাহৰ পাছত আজি 1950 চনৰ পৰা 2025 বৰ্ষলৈ 75 বছৰ সম্পূৰ্ণ হ'ব আগন্তুক ভাদ মাহত। সেই উপলক্ষে মাৰ লগত অৰ্থাৎ মাক আৰু পুতেকৰ এক কথোপকথন, মাৰ জীৱন পৰিক্ৰমা। মাক কিছুমান কথা সুধিম, মায়ে নিজৰ জীৱনৰ কথাবিলাক আমাক ক'ব, আমি শুনি যাম। আগবাঢ়ো আহক আমাৰ মাৰ লগত প্ৰথম প্ৰশ্নৰে। মা, এতিয়া তোৰ জন্মৰ কথাখিনি অকণমান কচোন। কেতিয়া, কিমান চনত জন্ম হৈছিলে, কেনেদৰে জন্ম হ'ল, ধৰ ডাঙৰ দীঘল হ'লি, এই কথাখিনি অকণমান। মই জন্ম হৈছিলোঁ 1950 চনৰ ভাদ মাহত। তাৰ পাছত মই মোৰ দেউতা তেতিয়া মানে সোণৰঢেকী LP স্কুলত শিক্ষকতা কৰি আছিলে। অলপ কষ্ট হৈছিলে আমাৰ। কষ্ট মানে ল'ৰাবোৰ 7টা ল'ৰা ছোৱালী। তাৰপিছত দেউতাই তাতে ঘৰ বনাই, ৰাইজে ঘৰ বনাই তালৈ লৈ গ'ল। এই যে 7টা যে ল'ৰা ছোৱালী আছিলে, দেউতাই শিক্ষকতা কৰিছিলে, মানে দেউতা পুঠাদেউ হ'ব। মোৰ পুঠাদেউ তেতিয়া সেইটো সময়ত কিমান টকা দৰমহা পাইছিলে? তেতিয়া পোনে সোমাওঁতে 12 টকা দৰমহা। আচ্ছা, 12 টকা দৰমহা। সেইটো সময়ত তহঁতৰ ধৰা 7টাকে ল'ৰা ছোৱালী, ধৰা খেতি পথাৰ আছিলে বা সেই দৰমহা পাতিয়ে চলিবলৈ জুৰিছিলেনে? খেতি পথাৰ, মাছ পুঠি এইবোৰ ঘৰতে আদিকে দিয়ে মাটি। চব উভৈ নদী আছিলে আৰু বস্তুখিনি। আচ্ছা, মায়ে এটা কচোন, এনে গোটেই ঘৰৰ পৰিয়ালটো যিহেতুকে 7টা ককাই ভাই ন, 7জন বাই ভনী ককাই ভাই গোটেইখিনি এফালৰ পৰা এনে নামখিনি অকণমান কৈ যা, আমি শুনো। ডাঙৰজনৰ নাম শেখুনাথ গগৈ। তেওঁ অৰুণাচলত তেওঁ PWD মহৰী চাকৰি পাইছিলে। তাৰপিছত তেওঁ কমিশ্যন হৈ তেওঁ জেই হ'লে। কমিশ্যনহে হ'ল, জেই পঢ়া নাই। তাৰপাছত তেওঁ ল'ৰা ছোৱালী 3টা। ডাঙৰটো ফিজিক্সৰ প্ৰফেচাৰ, ডক্টৰ চন্দন গগৈ। তাৰপৰা নাতিও সেই ডক্টৰ হ'ল। তাৰপৰা জীয়েকজনী সেই এগ্ৰিকালচাৰ পঢ়ি আছে, আৰু ছোৱালীজনী বিয়া দিলে। নাতি হ'ল মানে এইটো তোৰ ডাঙৰ ককাইদেউ, অৰ্থাৎ মই মানে ডাঙৰ নিচা দিওঁ, মোৰ ডাঙৰ নিচাটো এইটো পৰিয়াল। তাৰপিছত বাইদেউ ল'ৰা ছোৱালী, ল'ৰা 6টা, ছোৱালী এজনী। বাইদেউৰ নামটো ধনেশ্বৰী, মানে নৰালী কদমৰ। নৰালী কদমৰ মহেশ্বৰী। আচ্ছা, ল'ৰা ছোৱালী কিমানটা? তেওঁ ল'ৰা 6টা, ছোৱালী এজনী। গোটেইবোৰ ভাল মানুহেই হ'ল। তাৰপাছত বাইদেউ গৰাকীৰ নাম? তাৰপাছত বাইদেউ গৰাকীৰ নাম মহেশ্বৰী। তেওঁ নৰালী কদম। তেওঁৰ ল'ৰা ছোৱালী? বাইদেউৰ ল'ৰা 3টা, ছোৱালী এজনী। সিহঁতৰ চবৰে বিয়া বাৰু হৈ গ'ল, আৰু ল'ৰাকেইটাও ভাল ভাল চাকৰি আৰু। তাৰপিছত এজনী পানীগাঁও বাইদেউ, ছোৱালী 5জনী, ল'ৰা 2টা। পানীগাঁও আপাটোৰ নাম কি? কমলেশ্বৰী। সেই বাইদেউ আমি অন্তু আপাটো বুলি কওঁ, নহয় জানো? গতিকে তেওঁ ছোৱালীও দিলে আৰু ল'ৰা আনিলে, কিন্তু ডাঙৰটো ঢুকালে, সৰুটো আছে। তাৰপাছত
ককাইদেউ ওপৰজন এতিয়া যিজন ককাইদেউ আছে ওপৰজন ঢুকালে ডেকা দিনতে পঢ়ি থাকোঁতে সোণাৰাম গগৈ হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছিলে কিমানমান বছৰ বয়সত সেইজন ককাইদেউ তেতিয়া তেওঁ BSc পঢ়ি আছিলে পঢ়া শুনাবিলাক বহুত আছিলে বহুত ভাল বহুত জীয়াই থকা হেন বহুত ভাল মানুহ হ'লহেঁতেন কিন্তু কোনোবাই কিবা খুৱাই মাৰি পেলালে বুলি কৈছে আচ্ছা যিকি নহওক তাৰপিছত সোণাৰাম গগৈ নিচাটোৰ পাছত আহিলে আমাৰ ভীমকান্ত গগৈ তেওঁ ল'ৰা দুটা ছোৱালী এজনী ল'ৰা দুটা ভালে আৰু এজন হেৰিত থাকে এই কি মাজুলী আমাৰ কলেজৰ তেওঁ বৰ্তমান কলেজৰ এতিয়া প্ৰিন্সিপাল তাৰপৰা এটা আমাৰ চেৰিকালচাৰত কৰে তাৰপাছত ছোৱালীজনীও বিয়া দিলে হয় আৰু ঘৰখন আটাইতকৈ নুমলীয়া তই তোক ঘৰত মানে সৰুমাই বুলি মাতে গতিকে এতিয়া আমি গম পালোঁ যে মা ককাই ভাই বাই ভনীয়েক মুঠতে 7জন আছিলে কিন্তু মা ককা নাম কি দেউতাৰ নাম পৰীক্ষিত গগৈ দেউতাকৰ নামৰ কথা কৈছোঁ দেউতাৰ দেউতাক অৰ্থাৎ মোৰ কোঠাৰ দেউতাকৰ নাম সতৰাম গগৈ আছিলে ন গতিকে সতৰাম গগৈ 2জন পুত্ৰ আছিলে এজন হৈছে মোৰ কথা অৰ্থাৎ তোৰ দেউতা পৰীক্ষিত গগৈ আৰু এজন ভায়েক আছিলে তেওঁৰ নাম নীলকান্ত গগৈ মই জনাত সেইটো সময়তে যোৰহাটত কলেজত ইয়াত পঢ়ি গভ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰি যোৰহাট কলেজত পঢ়িছিলে পঢ়ি থাকোঁতে তেওঁ ইণ্টাৰভিউ দিলে তেতিয়া চিলনীবাৰী বাগানত মতামহী হিচাপে তেওঁ এইটো চাকৰিটোৰ নাম মতামহী আচ্ছা মতামহী বুলি কয় আৰু কি নাজানো আৰু তেওঁ তাতে ল'ৰা এটা জন্ম হ'ল হোৱাৰ পাছত খুৰী আমাৰ ঘৰত থাকে খুৰা মানে তাত থাকে তেওঁ তাত জীৱিত অৱস্থাত মা এতিয়া 2জনেই আছে তই আৰু তোৰ ওপৰ ককাইদেউ অৰ্থাৎ ভীম নিচাদেউ ভীমকান্ত গগৈ আৰু ভতিজাবোৰ আছে তেওঁলোকতো আৰু আছে আমাৰ একে লগৰ একে বৰ্গ এতিয়া মা কচোন বাৰু বাকীখিনি পঢ়া শুনা কথাখিনিতো গম পালোৱে তোৰ পঢ়া শুনা তই ক'ত পঢ়িছিলি পঢ়া শুনা মানে মই গাঁও LP স্কুলত পাছ কৰিলোঁ ME স্কুল আজাদ ME স্কুলত পঢ়িছিলোঁ আজাদ ME স্কুলত পঢ়ি প্ৰায় আগতে 4-5 আছিলে 4-5-6লৈকে পঢ়িলোঁ পঢ়িলত যেতিয়া বিয়া হোৱাৰ পাছত মানে নপঠিয়ালে আৰু আচ্ছা বিয়া কথা ওলাওঁতে মাক এটা কথা কওঁ যিহেতুকে মই জনাত মোৰ দেউতা অৰ্থাৎ দেউৰাম বৰগোহাঁই মোৰ দেউতা আৰু তোৰ ককাইদেউ অৰ্থাৎ আমাৰ ভীমকান্ত গগৈ ভীম নিচাদেউ 2জন খুব ভাল বন্ধু একেখন স্কুলত পঢ়িছিলে মই জনাত পতকে এনে কথা এটা ইয়াৰ মাজতে উলিয়াম যে দেউতাক তই প্ৰথম অৱস্থাত ক'ত দেখা পাইছিলি মায়ে ক'ত দেখা পাইছিলোঁ মানে দেউতা পঢ়িছিলে আমাৰ স্কুলৰ পাছফালে যিখন এতিয়া লখিমী গাৰ্লছ স্কুল হ'ল মানে আজাদ হাই ছেকেণ্ডেৰী এতিয়া হাই ছেকেণ্ডেৰী সিফালে নিলেগৈ এইখনত পঢ়িছিলে এইখনত পঢ়োঁতেই আমাৰ ককাইদেউ পঢ়িছিলে তাৰপৰা এওঁ গ'ল ইয়াৰ পৰা পিষ্টল গাঁৱৰ পৰা গ'ল এনেকৈ ভালমান সেইখন নতুনকৈ স্কুলখন স্থাপন কৰিছিলে আমাৰ তেতিয়াই দেখা পালোঁ দেখা মানে এনেই ককাইদেউৰ লগত যায় আৰু একে লগৰ আহে সেইখিনি সময়তে মানে দেউতাৰ ভনীয়েক আছিলে ভনীয়েক পলাই গ'ল যেতিয়া পলাই যোৱাৰ পৰা মানে নিথোৱাৰ নিচিনা হ'ল চব কাম কৰিবলগীয়া হ'ল আমাৰ আইতাই মানে পানী দুনি খাই নকৰে নেমেলে সেইটো কাৰণে তেওঁ কষ্ট পালে পঢ়া শুনা ক্লাছ 10লৈকে পঢ়ি আৰু পঢ়িব নোৱাৰি পেলানি কৈছে গগৈ মই ভাল ছোৱালী এজনী বিচাৰি দিয়া মই বিয়া পাতিব লাগিব উপায় নাই আৰু তাৰপৰা তেওঁ স্কুল এৰিলে তথাপিতো বন্ধু এৰা নাই অহা যোৱা হৈ থাকে তাৰপৰা ককাইদেউ বোলে তেতিয়াহ'লে মোৰ ভনী এজনী আছে যদি ভাল দেখা তাইকো দি দিম আৰু এনেকৈ ক'লে তাইও পঢ়া শুনা শেষ কৰি এতিয়া তাত চাই শিকি আছে তাৰপৰা তেনেকৈ এনেও আগতে যায় দেখিছে কিন্তু বিয়া পাতিম বুলি নহয় আৰু যিহেতুকে বন্ধু গতিকে তহঁতৰ ঘৰলৈ যায় তেনেকৈ গৈ মেলি তেনেকৈ চাহ তাহ ভাত চাত খাই আহে তাৰপিছত আৰু সেই বিয়া কথাত মানে আমাৰ আইতা আৰু ডাঙৰ আইতা দুয়ো গৈ এদিন তামোল পানেই পেলালে আৰু বিয়া পাতি দিওঁ বুলি আচ্ছা মাৰ যেতিয়া বিয়া হৈছিলে মাৰ বিয়া সময়ত বয়স কিমানমান আছিলে 16-17 এনেকুৱা হৈছিলে আচ্ছা গতিকে যিহেতুকে তোৰ জন্ম হৈছিলে 1950 চনত আৰু বিয়া হৈছিলে 1968 চনত গতিকে
68 চনত, গতিকে 17 পৰা 18 বছৰ আছিলে। আৰু মই জনাত দেউতাৰ বয়স আছিলে তেতিয়া 20 বছৰ। কাৰণ মোৰ দেউতা যিহেতুকে দেউতা শুৱনিখন আইতাই থৈছিলে, মই চাইছিলোঁ যে দেউতাৰ জন্ম হৈছিলে 1947 চনৰ 17 আগষ্ট, অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ দুদিনৰ পাছত, মানে আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিলে তাৰ দুদিনৰ পাছত, অৰ্থাৎ 17 আগষ্ট 1947 চনত 1947 মোৰ দেউতাৰ জন্ম হৈছিলে। গতিকে দেউতাই যেতিয়া তোক বিয়া পাতিছিলে দেউতাৰ বয়স আছিলে 21 বছৰ, 21 বছৰ নহয় 20 বছৰ, তোৰ বয়স আছিলে 17 বছৰ। আচ্ছা, দেউতা প্ৰসংগটো ওলাইছে যেতিয়া মই কওঁ যে মোৰ দেউতা মানে এনেকুৱা ধৰণৰকৈ কথাটো অকণমান বেছি আগুৱাই যাওঁ। মোৰ দেউতা দেউৰাম বৰগোহাঁই, মোৰ দেউতাৰ দেউতাক কোষেশ্বৰ বৰগোহাঁই, কোষেশ্বৰ বৰগোহাঁই দেউতাকৰ নাম হৈছে অম্বুৰাম বৰগোহাঁই, অম্বুৰাম বৰগোহাঁই দেউতাকৰ লম্বুৰাম বৰগোহাঁই। তেনেদৰে আমাৰ এখন বংশাৱলী আছে, বিহুৰাম বৰগোহাঁই। তেনেদৰে কিন্তু আমাৰ পৰিয়ালত মানে সকলো এজনেই আছিলে। যি কি নহওক, মানে পুৰুষ এজনেই জন্ম হয়, ধৰক তেনেকৈ থাকে, বিয়া বাৰু কৰায়, আকৌ তেওঁৰ ল'ৰা ছোৱালী এটাই হয়। ঠিক তেনেকুৱা ধৰণৰ মোৰ ককাও অকলশৰীয়া, মোৰ দেউতাও অকলশৰীয়া। যি কি নহওক, গতিকে দেউতা অকলশৰীয়া কাৰণে দেউতাই কম বয়সতে, বা সেইটো সময়ত বোধহয় কম বয়সতে বিয়া বাৰু কৰাইছিলে। 20 বছৰ আছিলে, তোৰ ভাগৰ 17 বছৰ আছিলে। তাৰপিছত যেতিয়া দেউতাই বিয়া বাৰু কৰাই আনিলে, তেতিয়া আমাৰ মানে বৰ্তমান গোহাঁই গাঁও, আমাৰ লখিমপুৰত যিখন ঘৰলৈ এটা বিয়া হৈ আহিলে, অৰ্থাৎ আমাৰ ঘৰৰে আৰু। গতিকে আমাৰ ঘৰখনত সেইটো সময়ত মানুহ কিমান আছিলে, কোন কোন আছিলে? আইতা আছিলে, মানে মোৰ আইতা আছিলে, আৰু 3জনেই আছিলে। সেইটো সময়ত অকণমান পৰিৱেশটোৰ কথা কবি নেকি? লখিমপুৰ 1968 চনৰ যিটো পৰিৱেশ মানে খোৱা বোৱা পিন্ধাৰ একো অভাৱ নাই, খালি আমাৰ আইতাই অকণমান পানী খায়, সাজ খোৱাৰ কথা কৈছে, খাই মানে বহুত খায়, খাই মানে তেওঁ দিনে ৰাতি ক'ব নোৱাৰে। আৰু মই সেইকাৰণে ভাত নাখাওঁ 3-4 দিনলৈকে মই ভাত নাখাওঁ। মই গন্ধও কৰিব নোৱাৰোঁ, খোৱা মানুহ দেখিবও নোৱাৰোঁ, ভয়ে খালোঁ মই। মানে মই বুজি নাপালোঁ। ধৰক আমাৰ আইতাইতো কয় যে মই কোঁৱৰৰ বংশ, মই ৰাজবংশ, বৰগোহাঁই ঘৰলৈ বিয়া হৈ আহিছোঁ, পকা আহোম। গতিকে মাহেঁত যদি সেই যে ভিতৰুৱা আহোম বা পকা আহোম বুলি কয়, মাহেঁতৰ ঘৰ মানে তোৰ যিখন জন্মঘৰ গাঁও জীয়ৰী অৱস্থাত আছিলে, সেই গাঁওখন বা সেই ঘৰত তহঁতি পকা আহোম বা ভিতৰুৱা আহোম নাছিলে নেকি? একেবাৰে নাই। আজিকালি কিন্তু চবে খায়, মানে কি গাহৰি, হাঁহ এইবোৰ নোপোহে। আমাৰ ককাইদেউে মানে কুকুৰা কেইটামান পুহিলে, আমাৰ এঘৰীয়া কৰি থৈছিলে বহুত বছৰ। কুকুৰা পুহিবলৈও নিদিয়ে আমাৰ তাত। আমি আহোম যদিও একেবাৰে কেঁচা, কিন্তু ইয়াত মই দেখি ভয় খাই মই 4 দিন। তাৰমানে তোক সাজ বনোৱা কোনে শিকালে? আমাৰ আইতাই শিকালে? দেখো দেখি শিকিলো আৰু। পিছত মায়ে সাজ পানী কেতিয়াবা খোৱা? তাৰ পৰা অকণমান খাবলৈও শিকিলো। এতিয়াতো বনাব জানোৱেই বোধ? এতিয়া বনাব জানো মানে তো বনাইছই। গতিকে গোটেইকেইজনী বোৱাৰীকতো শিকাইছ। বোৱাৰী কথাবিলাক আমি পিছলৈ আহিম বাৰু। আচ্ছা, আমি লখিমপুৰৰ আকৌ আমাৰ ঘৰখনলৈ উভতি যাওঁ। যিহেতুকে মই জনাত আমাৰ সেই সময়ত আমাৰ ঘৰখন খুব নদন বদন, উভৈনদী আছিলে। মানে এনেকুৱা ধৰণৰ আছিলে যে তামোল গছ এজোপাত উঠিলে এজোপা তামোল গছৰ পৰা এজোপা তামোল গছলৈ যাব নালাগে, এজোপাত উঠিলেই হৈ যায়। তো তামোল গছ, কলগছ ধেৰ আৰু তামোল, পাণ, বাঁহ গছ, কুকুৰা, হাঁহ, ছাগলী, মানে গৰু গাখীৰ বোলে কোনোদিনে মানে হেৰিয়ে কৰিব নালাগে, গোটেই গাঁৱৰ মানুহে খায়। সাংঘাতিক নেমু গছ আছিলে। গতিকে মায়ে সেই সময়ত সেই বস্তুবিলাক দেখা পাইছিলে বোধহয়, মানে উভৈনদীকে উপভোগ কৰিছিলে। আচ্ছা, আমি আকৌ এটা নতুন কথালৈ আহোঁ এতিয়া। নতুন কথা মানে কি, যে সেইখন ঘৰত যেতিয়া তই বোৱাৰী হৈ আহিলি, অহাৰ পাছত আইতা দেউতা এনেকৈ কৈ আছিলে। এতিয়া দেউতাৰ জীৱিকাৰ ওপৰত অকণমান কচোন, যে দেউতাই কি কৰিছিলে? যেতিয়া মোক বিয়া বাৰু পাতি আনিলে, তেওঁ তেতিয়া FCI তেওঁ সোমাই আছিলে। FCI মানে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া, আমাৰ লখিমপুৰৰ মানে জাপি হোজিয়াত যিখন আমাৰ অৱস্থিত অফিচ FCI, তাতে কৰি আছিলে। তাৰপিছত তাৰপৰা তাতে কৰি থাকোঁতে কিন্তু তেওঁ চাকৰিটো ৰেগুলাৰ নহ'ল। আৰু ৰেগুলাৰ হ'লহেঁতেন হ'বলৈ ধৰোঁতেই তেওঁ মানে পেৰালিচিছেই হ'ল। তেওঁ 45 বছৰমান হওঁতেই হ'ল। আচ্ছা, দেউতাৰ মানে বেমাৰৰ কথাখিনিলৈ আহিম পিছত। এতিয়া আমাৰ মায়ে কচোন, যেতিয়া ধৰক দেউতাই চাকৰি কৰি আছিলে, একাধিক্ৰমে আমি জন্ম হ'লোঁ। এতিয়া আমাৰ ককাই ভাই বুলি ক'লে আমি 5জন, আমাৰ ল'ৰা 5জন আৰু ছোৱালী এগৰাকী, অৰ্থাৎ বাইদেউ।
গতিকে মায়ে কৈ যাচোন আমাৰ বাইদেউ ল'ৰা ছোৱালী গোটেইকেইটা অকণমান পৰিচয় এটা ডাঙৰ ছোৱালীজনী বেছি পঢ়িব নোৱাৰিলে আৰু মেট্ৰিক পাছ কৰি কলেজত পঢ়িলেগে। তাৰপিছত বাইদেউ কেতিয়া জন্ম হৈছিলে? তাই জন্ম হোৱা চনটো এতিয়া 1971 চনত জন্ম হৈছে। আঘোণ মাহত জন্ম হৈছে। আঘোণ মাহ সেইদিনা পূৰ্ণিমা আছিলে, তাই জন্ম হ'ল। তাৰপৰা তাই তাৰপিছত এনে আমি ঘৰততো তহঁতি লাৱণ্যমতী মাত এনে ৰূপা বৰগোহাঁই। তাৰপাছত আহিলে আমাৰ ভোলা অৰ্থাৎ জগত, ঘৰখনৰ ডাঙৰ ল'ৰা। সি কেতিয়া কচোন জন্ম হৈছিলে? সি 1973 চনত হৈছিলে বোধহয়। 73 চনত জন্ম হৈছিলে। সি আহাৰ মাহৰ 30 তাৰিখ, 32 দিনীয়া মাহ আছিলে। সেইদিনাখন পূৰ্ণিমা আছিলে। তাৰপাছত আমাৰ হেমন্ত জন্ম হ'ল, মানে মোৰ ওপৰ ককাইদেউ। হয়, আহিন মাহত জন্ম হৈছিলে। আহিন মাহৰ মঙলবাৰ আছিলে। চনটো কি আছিলে জানো? 75 চন আছিলে। 75 চন আহিন মাহত। তাৰপাছত নেক্সট মোৰ কথাখিনিতো মই জানোৱেই বাৰু, তথাপি মই মা মুখে শুনিব বিচাৰিছোঁ। ভাদ মাহত 13। আমাৰ ইণ্টাৰেষ্টিং এটা মানে কথা কওঁ যে মোৰ ভাইটি আৰু মই, অৰ্থাৎ মোৰ ভাইটিৰ নাম টুটুমণি বুলি মাতোঁ, টুটুমণি আৰু মই, আমি দুটা জন্ম 3 বছৰ ডিফাৰেঞ্চ। মোৰ জন্ম হৈছিলে 1978 13 আগষ্ট অসমীয়া 30 আগষ্ট অসমীয়া 13 ভাদ। আৰু মোৰ ভাইটিও একে 30 আগষ্ট অসমীয়া 13 ভাদ আৰু বুধবাৰ আমি দুটাই মানে তাৰিখ আৰু চনটো বৰ ধুনীয়াকৈ মিলি গৈছে। তাৰ জন্ম 1981 আছিলে। আৰু একেবাৰে আমাৰ যিটো নুমলীয়া মইনা বুলি কওঁ, তাৰ জন্ম 1984 চনত 1984। তাৰ কেতিয়া জন্ম হৈছিলে? হেমন্ত একেলগৰ। হেমন্ত যি তাৰিখত মানে জন্ম হৈছিলে আহিনৰ, ইও একেবাৰে লাষ্টত আকৌ আহিনৰ 1 তাৰিখে জন্ম। আচ্ছা, আমি আমাৰ ককাই ভাই বাইদেউৰ বিষয়ে কিছু অকণমান গম পালোঁ। এতিয়া আমি আকৌ আগৰ পুৰণা প্ৰসংগ এটালৈ উভতি যাওঁ। প্ৰসংগটো এনেকুৱা নিচিনা যে যিহেতুকে মায়ে পঢ়া শুনা কৰিছিলে, দেউতাই পঢ়া শুনা কৰিছিলে, তেনেদৰে বিয়া বাৰু হ'ল, আহিলে নতুন ঘৰত, নতুন বোৱাৰী হ'ল, ল'ৰা ছোৱালী ডাঙৰ দীঘল হ'ল। এতিয়া মায়ে এইখন ঘৰত যেতিয়া বিয়া হৈ অহা পাছত ল'ৰা ছোৱালীবিলাক যেতিয়া ধৰক মানে আমি পঢ়া শুনা কৰি আছিলোঁ, প্ৰসংগটো এইটোৱে যে দেউতা ধৰক চাকৰি কৰি আছিলে। সেইটো সময়ত ঘৰখন ধৰক উপাৰ্জন এজন আছিলে, ঘৰখনত 5টাকে ল'ৰা ছোৱালী বা বাইদেউ আছিলে, পঢ়া শুনা এনেকুৱা ক্ষেত্ৰত অকণমানতো কষ্ট হৈছিলে নে? আমাৰ ডাঙৰ দীঘল কৰোঁতে বহুত কষ্ট হৈছিলে। তেতিয়া ধান বিক্ৰী কৰোঁ, ধান বিক্ৰী কৰি কাপোৰ কানি তেনেকৈ আনি দিওঁ। আকৌ সিহঁতৰ বোলে ফৰ্ম ফিল-আপ কৰিব লাগে, ধান বিক্ৰী কৰোঁ আৰু ধান বিক্ৰী কৰোঁ, তামোল বিক্ৰী কৰোঁ, তামোল দেই, তাৰপৰা বাঁহ বিক্ৰী কৰোঁ, এনেকৈয়ে মানে সিহঁতক পঢ়ালোঁ। মা, আমি 5জন ককাই ভাই আৰু মোৰ বাইদেউ, অৰ্থাৎ আমাৰ 6টা ল'ৰা ছোৱালী। গতিকে এইখিনি বিষয়লৈ তো অলপ ক'লিয়ে, সেইখিনি কথাটো আৰু নিজৰ কথা আমি জানোৱেই। এতিয়া মই এইখিনি কথা আলোচনা কৰিম, ধৰক আমাৰ পঢ়া শুনা, ধৰক ককাই ভাই পঢ়া শুনা, বাইদেউ পঢ়া শুনা, এনেকুৱা ধৰণৰ কথাবিলাক বা তেনেকুৱা ল'ৰা ছোৱালী বা তোৰ নাতি পুতি এইবিলাকৰ বিষয়ে আলোচনা কৰিম। আমি এতিয়া আকৌ আগৰ প্ৰসংগ এটালৈ উভতি যাওঁ। আগৰ প্ৰসংগ মানে হৈছে তোৰ গাভৰু গাঁও, অৰ্থাৎ তোৰ নিজৰ জন্মঘৰখন, যিখন ঘৰত তই জন্ম হৈছিলি, যিখন ঘৰত ডাঙৰ দীঘল হ'লি, ককাই ভাইৰ লগত শহুৰ বাই ভনী একেলগে কটালি। এতিয়া মই এটা কথা কওঁ, কথাটো এনেকুৱা নিচিনা, এটা জমনি কথা আৰু মই এনে জানো যে ভীম নিচাদে, অৰ্থাৎ তোৰ ওপৰজন ককাইদেউ ভীমকান্ত গগৈ, ভীম নিচাদে যেতিয়া মানে তহঁতি দুইটা প্ৰায় সমনীয়া আছিলি, কাজিয়া লগ, গতিকে তেনেকুৱা নিচাদে বোলে তোক কিবা এটা জোকাইছিলে, এটা বাক্য এটা কৈ পেলাই, বাক্যটো তোৰ মুখে শুনিব বিচাৰিছোঁ। বাক্যটো মানে মই অকণমান, মোৰ পেটটো অকণমান ডাঙৰ, মোক বেছিকৈ মানে মেপেটকৈ মাতে। কেনেকৈ মাতে কয়চোন? মেপেট, আকৌ সি জোকাব ঢোলপেট, এপেপেটি এপেপেট পেট পেট পেট। মানে মেপেট ঢোলপেট এপেপেটি এপেপেট পেট পেট পেট। ল'ৰাবোৰৰ আগত কয়, বহুত লাজ লাগে। তাৰপিছত আৰু মই খেদি যাওঁ। এই তেনেকৈ সৰুতে তহঁতে নিচাদৰ পেটটো সৰু আছিলে নেকি? একেবাৰে লেলা। সি চাকৰি কৰাৰ পৰাহে। নামটো কিন্তু ভীমকান্ত গগৈ দেখোন। নামটো মানটো নহয়। আচ্ছা, মই বহুত শকত।
মই মানে বেছিকৈ অঁ এই মানে ঘিমত ভাত খাওঁ, ঘিউ আৰু জহা চাউলৰ ভাত অঁ ৰাতিপুৱা বনাই স্কুললৈও খোৱা হয়, দেউতাও খোৱা হয়, আমিও খাওঁ। তাৰপৰা শুকানে আকৌ ঘিউ চিউ নাখায়, জহা চাউলৰ ভাতো নাখায়। তাৰ মানে আইনখনেই বেলেগ। আচ্ছা মা, আৰু এটা কথা সুধোঁ যে যিহেতুকে আমাৰ ডাঙৰ নিচাটো মানে শিশুনাথ গগৈৰ কথা কৈছোঁ। শিশুনাথ গগৈ মানে যিহেতুকে অৰুণাচলত চাকৰি কৰিছিলে, তেখেত আকৌ পিছত বোধহয় লখিমপুৰলৈ আহিলে। তেখেতৰ ডাঙৰ ল'ৰা বা তেওঁৰ ল'ৰা দুজন মই জনাত, এজন কোৱাচোন ডাঙৰ একেবাৰে ডাঙৰজনে এগ্ৰিকালচাৰত কৰিলে, এগ্ৰিকালচাৰত কৰি এতিয়া ৰিটায়াৰ হ'ল। তেওঁ ল'ৰা 3টা। তাৰপৰা সৰুটো হ'ল ফিজিক্সৰ প্ৰফেচাৰ, তেওঁ শিৱসাগৰত কৰিছিলে। শিৱসাগৰত নহয়, তিনিচুকীয়া ডিগবৈ কলেজত কৰিছিলে। ডিগবৈ কলেজত কৰিছিলে। তাৰপিছত তেওঁ কিডনী প্ৰব্লেমত তেওঁ কলিকতাত ঢুকাই গ'ল। তাৰপিছত বাইদেউ এগৰাকী আছিলে, সেয়ে তাইক বিয়া দিয়া হ'ল। নামটো কি? তাইৰ নাম কবিতা গগৈ। তাইক বিয়া দিয়া হ'ল, তাইৰ ল'ৰা ছোৱালী এহাল, সিহঁতেও চাকৰি, ছোৱালীয়ে টেটত কৰে, ল'ৰাই কোৰ্টত কৰে, নাতিকেইটাই। তাৰপৰা ইয়াৰ ভাগৰো আকৌ সেয়া এটা ডক্টৰ হ'ল, এজনী এগ্ৰিকালচাৰ পঢ়ি আছে। মানে চন্দন গগৈ ল'ৰাটো ডক্টৰ হ'ল আৰু ছোৱালীজনী এগ্ৰিকালচাৰ পঢ়ি আছে। এতিয়া আমি শিশুনাথ নিচাটো গোটেই কথাখিনি গম পালোঁ। তাৰপিছত এতিয়া শিশুনাথ নিচাটো পাছৰ যিজন বাইদেউ মানে কৰচোনত বিয়া দিছিলে, সেই আপাটোৰ ল'ৰা 6টা, ছোৱালী এজনী। ছোৱালীজনী চকুঘূৰালৈ বিয়া দিলে। তাৰপৰা ল'ৰা 6টা, এটাহে চাকৰি হৈও নহ'ল আৰু। গোটেই কেইজনৰ নামকেইটা অকণমান কৈ যাচোন। তুলন গগৈ, চবতকৈ ডাঙৰ তুলন ককাইদেউ। তুলন গগৈ সি মেডিকেলত কৰিছিলে, ৰিটায়াৰ হ'ল। তাৰপাছত হ'ল বীৰেন গগৈ। বীৰেন গগৈ এই চেৰিকালচাৰ এই লাষ্টত মেনেজাৰ হৈ ৰিটায়াৰ হৈছে, মানে আমি তুলু ককাইদেউ বুলি কওঁ। তাৰপাছতে এগ্ৰিকালচাৰত কৰে, পোনা ককাইদেউ মা তেওঁ ক'ত কৰিছিলে? এগ্ৰিকালচাৰত কৰিছিলে ন? এগ্ৰিকালচাৰ তেওঁ ঢুকালে নহয়, পোনা নহয়, অকণমান ৰিটায়াৰ হ'ল। অকণমান ককাইদেউ ঢুকালে, এতিয়া পিতেকে পালে বাৰু চাকৰি। তাৰপিছত তাৰপাছৰজন হ'ল বনমালী। মানে আমাৰ তাতে চেৰিকালচাৰত কৰিছিলে, ৰিটায়াৰ হ'ল। তাৰপিছত বন ককাইদেউৰ পাছত নুমলে ENDত কৰিছিলে, কিন্তু ENDত কৰোঁতে সেই বানপানী হৈছিলে। বানপানী হওঁতে মেঠাৰি ভাগিলত মানে ইঞ্জিনিয়াৰে তাক গুচি গ'ল, লেবাৰখিনিহেঁতি ভয় কৰিলে আৰু পানী বাঢ়িছে, ইমান ওখকৈ আহিছে। সি গুচি আহিলত মানে এদিনা মানে ইঞ্জিনিয়াৰে তাক তৰ্ক কৰিলে, তোৰ লগত কাম নকৰোঁ বুলি সি নিজেই ৰিজাইন দি দিলে। নুমল ককাইদেউ চাকৰি কৰিছিলে, বহুত দিন কৰিলে, 10 বছৰমান কৰিছে। 10 বছৰমান কৰিলে, ইঞ্জিনিয়াৰৰ লগত হেৰি তৰ্ক লাগি আহিলে। একেবাৰে সৰুজন হৈছে আমাৰ এই পাব্লিক হেল্থৰ, এতিয়া আগতে সি লোহিত ককাইদেউৰ কথা কৈছোঁ। লোহিত ককাইদেউ এনে আমি লোহিত কাই বুলি মাতো, এনে নামটো কি আছিলে? তাৰ নাম আমি এনেই লোহিত বুলিয়ে কওঁ, দেবেন গগৈ। লোহিত ককাইদেউ সেইটো সময়ত মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ, মেট্ৰিক পাছ কৰা নাই তেতিয়া ককাইদেৱে, মই ক্লাছ 8ত পঢ়ি আছিলোঁ, তেতিয়া ককাইদেৱে লোহিত ককাইদেৱে যোৰহাটত মানে জুনিয়ৰ ইঞ্জিনিয়াৰ পঢ়ি আছিলে যোৰহাটৰ। এতিয়া তেওঁ ধেমাজিত ঘৰ কৰিলে, ছোৱালী এজনী মেডিকেল পঢ়ি আছে, আৰু বৌদৈটো মেডিকেলতে কৰে, বৃন্দা বৌৰ কথা কৈছোঁ। এতিয়া আমাৰ মা, আমি 2 নম্বৰ বাইদেউৰ কথা বিশেষ আমি গম পালোঁ। এতিয়া 3 নম্বৰ বাইদেউৰ কথা কৈছোঁ তো, অৰ্থাৎ মানে বাইদেউ হিচাপে দ্বিতীয় বাইদেউ, মানে ককাই ভাই হিচাপে ধৰিলে তেওঁ 3 নম্বৰত পৰে। তেওঁ হৈছে আমাৰ বকলগাঁও, নহয় নাই কদমৰ আপাদেউগৰাকীৰ নাম কি আছিলে? তাইৰ নাম মহেশ্বৰী গগৈ। গতিকে আপাদেউৰ বিষয়লৈ কচোন, এনে ল'ৰা ছোৱালী? আপাদেউ মানে বহুত ঠাণ্ডা মানুহ আৰু ভাল। তেখেতে মানে ল'ৰা ছোৱালীকেইটা একো দেখিবলৈ নাপালে, কিন্তু গোটেইকেইটা মানে উন্নতি কৰা দেখিবলৈ নাপালে, চাকৰি কৰা দেখিবলৈ নাপালে, সফলতাটো মানে ভিনদেউ নাপালে। সিহঁতি মানে একেবাৰে তেওঁলোকৰ ল'ৰা ছোৱালী কেইজন কৈ দেচোন? ল'ৰা 3টা, ছোৱালী এজনী। মোহেন ককাইদেউ সি আমাৰ তাতে পাব্লিক হেল্থত বগাবু হৈ ৰিটায়াৰ হ'ল।
তাৰপাছতো পানীন্দ হাইস্কুলৰ এতিয়া BSc মাষ্টৰ, তাৰপাছতো পানীন্দ হাইস্কুলৰ বৰ্তমান মানে হেডমাষ্টাৰ অৰ্থাৎ প্ৰধান শিক্ষক কলিয়াকা। আমি তেওঁৰ ভাল নামটো হৈছে উপেন গগৈ, আৰু উপেন গগৈ বৌদ' অৰ্থাৎ মোহিনী শইকীয়া বৌদ' কাকৈ হাইস্কুলৰ প্ৰধান শিক্ষক। মানে তাৰ মাজতে এটা প্ৰসংগ উলিয়াম যে কলিয়াকাহঁতৰ পৰিয়ালটো যে তেওঁ 3টা ল'ৰা ছোৱালী, ডাঙৰটো বৰ্তমান আমেৰিকাত থাকে, বোৱাৰীয়েকেও কৰে আমেৰিকাৰ ইঞ্জিনিয়াৰ, ল'ৰাও কৰে। সি ফিজিক্সত বৰ্তমান AI ChatGPT AIত সি ফিজিক্সৰ ৰিচৰ্চ পাৰ্চন হিচাপে কৰি আছে। বহুত লাখ টকাৰ সি দৰমহা পায়। অন্তৰীপ আমি ডাঙৰ ভাইটি বুলি কওঁ। তাৰ পাছত চবতকৈ ডাঙৰ ধুনু যোৱা বছৰ বিয়া দিছে ইয়ালৈকে এইটো কটন কলেজিয়েট হাইস্কুলত তাই কৰে, আৰু সৰুটো এতিয়া ডাক্তৰ মেডিকেল পঢ়ি আছে। অন্তৰীপ তাৰ সৰু ভাইটি বুলি মাতো। আচ্ছা, তাৰপিছত কলিয়াকাই 500 একেবাৰে সৰুহে। কলিয়াকাই ওপৰত বাইদেউ এগৰাকী আছিলে নহয়, তাইক বিয়া দিলে। তাইৰ ল'ৰাই এতিয়া ইয়াতে ডাক্তৰ পাছ কৰিলে, মানে ভাগিনৰ কথা হৈছে। এই ডক্টৰ পাছ কৰি বৰ্তমান সি এতিয়া ৰাণীত কৰি আছে। বাইদেউ গৰাকীৰ নাম আছিলে অনিমা গগৈ, অনিমা বাইদেউ। গতিকে আমি 2 নম্বৰ বাইদেউ ল'ৰা ছোৱালীৰ বিষয়ে গম পালো। ছোৱালী এজনী আছে, বিয়া দিয়া নাই। কাৰ? অনিমা বাই ছোৱালী, মানে নাতি আৰু। মানে মই সেইটো কথা কোৱা নাই যে তোৰ 2 নম্বৰ বাইদেউ মানে ল'ৰা 3টা ছোৱালী এগৰাকী। গতিকে গোটেইবিলাকৰ ধৰ ধুনীয়া সংস্থাপন, ল'ৰা ছোৱালী কোনোবা ডক্টৰ কোনোবা ইঞ্জিনিয়াৰ কৰি আছে। তাৰপিছত এতিয়া 3 নম্বৰ বাইদেউ সেই ডাঙৰটো ল'ৰা না, তেওঁৰ নামটো কমলেশ্বৰী ন? বুলি কওঁ। ডাঙৰ ল'ৰাই মানে সেইখনতে ইন্দিৰা গান্ধী বুলি হাইস্কুল এখন আছে গোলালত, তাৰ মাষ্টৰ কৰিছিলে। তাৰপৰা মানুহজনীয়ে ডিব্ৰুগড়ৰ পৰা আনিছিলে। তেওঁ মানে মেডিকেলত কৰিছিলে, লখিমপুৰ মেডিকেলত, কিন্তু এটাও নাই। ঢুকালে নকাইতে ঘৰ চৰ হৈছিলে। এতিয়া ছোৱালী এজনী মানে হোমেশ্বৰ ককাইদেউ আৰু হোমেশ্বৰ ককাই ছোৱালী এজনী, তাই বাৰু ইয়াতে গুৱাহাটীতে চাকৰি পালে। তাই বৰ ভাল চাকৰি এটা পালে মেডিকেলতে। তাৰপিছত হোমেশ্বৰ ককাইদেউ ঘৰখনত ডাঙৰ আছিলে নিশ্চয়? তেনেহ'লে চেনিবাই বেছি ডাঙৰ, চবতকৈ ডাঙৰ চেনিবাই ল'ৰাটোতো চবে চিনি পায়ে, ডক্টৰ অৰবিন্দ ৰাজখোৱা লখিমপুৰ কলেজত এই অসমীয়া অধ্যাপক। তাৰ পাছতো উকিল। সেয়া হৈছে আমাৰ মানে সেই বাইদেউৰ ডাঙৰ ছোৱালী, নামটো হৈছিলে চেনী। তাৰপাছত বাইদেউ, তাৰপাছত কোন? তাৰপিছত প্ৰেম বাইদেউ। তাৰপাছত প্ৰেম বিয়া দিলে সেই ধেমাজিলে। তাই ভাগৰ ল'ৰা 2টা ছোৱালী এজনী, দিয়া অনা হ'ল আৰু। তাৰপিছত প্ৰেম বাইদেউৰ পাছত দুলুবাই ছোৱালীজনীয়েতো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পলিটিকেলত MA পাছ কৰিলে। এতিয়া আকৌ BEd পঢ়ি আছে নেকি? তাই ACSৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। তাৰপিছত দুলুবাইৰ পাছত চিচিলা। মাজত চিচিলা বাই থাকিলে ন? চিচিলা বাই জানোৱেই বাৰু, চিচিলা বাই বকল গাঁৱতে থাকে এতিয়া। তাৰপিছত দুলুবাই, তাৰপিছত জোনবাই, সৰুজনী জোনবাই মেডিকেলত কৰে, মানুহজনে বাগানত কৰে। আৰু মাজতে আমাৰ হোমেশ্বৰ ককাইৰ পাছত আৰু এটা ল'ৰা আছে নহয়, আমাৰ হুণ্টু বাই। তাৰমানে এটা ছোৱালী কেইজনী হ'ল? ছোৱালী 5জনী, ল'ৰা 2টা। পাছতে 7টা। তাৰমানে তহঁতৰ ককাই ভাই যেনেকে 7জন, তাৰমানে 3 নম্বৰ বাইদেউৰ ল'ৰা ছোৱালী টোটেল 7জন। তাৰপিছত এতিয়া আহোঁ নেক্সট মানে উন্তুৱাপাদৰ পাছত যিজন ককাইদেউ, সেইজন ককাইদেউ ঢুকালে। নাপাতিলে। BSc পঢ়ি আছিলে মানে গভ হায়াৰ ছেকেণ্ডেৰীতে পঢ়িছিলে। গভ হায়াৰ ছেকেণ্ডেৰীত তেতিয়া মানে 11 আৰু 10ৰ পৰা 11লৈ পাইছিলে। তাত পাছ কৰি BSc পঢ়িছিলে NM কলেজত। তাৰপিছত পেটটো বিষালে বুলিয়ে তেওঁ ঢুকালে। আচ্ছা, তাৰপাছতে সৰুজন ককাইদেউ মানে আমাৰ ভীমকান্ত গগৈ, যিজন বৰ্তমান জীৱিত হৈ আছে আৰু নিচাদৰ এতিয়া সুস্থ হৈ আছে। এতিয়া নিচাদৰ ল'ৰা ছোৱালীৰ কথা কৈছোঁ। তেওঁ ল'ৰা 2টা, ছোৱালী এজনী। ল'ৰাটো মানে মাজুলী হায়াৰ ছেকেণ্ডেৰী, মাজুলী জুনিয়ৰ কলেজৰ তেওঁ প্ৰিন্সিপাল। এইবাৰ খুব তেওঁৰ স্কুলৰ মানে জুনিয়ৰ কলেজৰ এইবাৰ
হাই ছেকেণ্ডেৰী 100% ল'ৰা ছোৱালীয়ে পাছ কৰিছে, খুব ভাল ৰিজাল্ট কৰিছে, পেপাৰত নাম আহিছে। মানে নামটো মদন গগৈ, আমি মনকাই বুলি মাতো। তাৰপিছত আহিলে মুকুট ককাইদেউ। মুকুট ককাই ক'ত কৰে? মুকুটে চেৰিকালচাৰত কৰে। চেৰিকালচাৰ মানে নগাঁও চেৰিকালচাৰ এখন আছে, তাত এতিয়া বগাওঁ। আচ্ছা, তাৰপিছত আহিলে আমাৰ পুনিবাই। মানে এতিয়া কথাটো এনেকুৱা নিচিনা, গোটেই পৰিয়ালটোত মাত্ৰ ছোৱালী বুলি ক'লে আমাৰ পুনিবাই মানে নহয় না, ঠিকে আছে। এইফালে আমাৰ ডাঙৰ ককাইতো এজনীয়ে ছোৱালী ন? আমাৰ চবৰে এজনী, খালি পানিকা বাইদেউহে ছোৱালী। তাৰমানে তহঁতৰ ককাই ভাই বাই ভনীবিলাকৰ চবৰে এজনীয়ে ছোৱালী, একমাত্ৰ পানিকা আপাটোৰহে 5জনী ছোৱালী। তাৰমানে এতিয়া পুনিবাইতো আমাৰ অংগনবাদী স্কুলত পঢ়ি আছিলে, এতিয়া সেইবোৰ স্কুল আছে নাই নাজানো। বাইদেউ আছে বোধহয়, মই ভালদৰে নাজানো। বাইদেউ ডাঙৰ ছোৱালীয়েতো লখিমপুৰ কলেজত পঢ়ি আছে। গাৰ্লছ কলেজত নে হেৰি লখিমপুৰ কলেজত? গাৰ্লছ কলেজতে পঢ়িছে নে তাতে BSc পঢ়ি আছে। আমি এতিয়া গোটেই ককাই ভাইখিনি কথাৰ বিষয়েতো গম পালোৱে মা। এতিয়া আমাৰ ল'ৰা অসুখে। এতিয়া আৰু এটা মই এনে কথাটো আহিলোঁ, এতিয়াতো ককাই ভাইখিনি কথাটো গম পালোৱে। ইয়াতে এটা মানে এনে সৰু কথা এটা কওঁ, তোৰ মনত আছে নাই নাজানো। যেতিয়া বোলে তহঁতৰ গাঁৱত মাছ মাৰিবলৈ গৈছিলে, গাঁৱৰ গাভৰু মানে তোৰ লগৰবিলাকে যে মাছ মাৰিব গৈছিলে, মাছ মাৰিব গ'লে তহঁতৰ গাঁৱত পথাৰত ইমানেই বেছি মাছ থাকে বা মাছ পাওঁ, তহঁতি মানে ভাল মাছবিলাকহে আন, যে সৰু সুৰা মাছবিলাক এৰি দিয়ে। এনেই সেইটো আমাৰ অকণমান উভৈ নদী যে পথাৰত মাছৰ এই কথাখিনি অকণমান কচোন। মাছ মানে আমাৰ মাছ মাৰিবলৈ বগা নপঠিয়ায়, কিন্তু মানুহবোৰ যায়, ঢেৰ মাছ আনে দেখি এনেই চকতে যাওঁ, কিন্তু আমাৰ বাৰীতে মাছ। বাৰীতে আমাৰ পথাৰৰ পৰা জান এটা গৈছে, সেই জানটোতে 3টা ভেটা মাৰে, আমাৰ গাঁৱৰ মানুহক চবকে বিলাই। আমাৰ তাত মাছ নুশুকুৱাই তেতিয়া। তাৰপিছত মাছ কুঁৱা এটা আছে, চৰকাৰী কুঁৱাৰ পৰা মানুহে ৰঙা পানী যা আছে, কুঁৱাৰ পৰা পানী নিয়ে নহয়, তাৰপৰা আমাৰ মাছ দি দিয়ে মানুহক চবকে। ইমান মাছ, আৰু কাৱৈ মাছবোৰ উজাই আমাৰ পথাৰ, আমাৰ কঠীয়ানিবোৰত অকল কাৱৈ মাছেই। এজনী কাৱৈ মাছ ধৰোঁতে আৰু 10জনীমান কাৱৈ মাছ গুচিয়ে যায়। ইমান মাছ কাৱৈ মাছ যেনেকৈ উজাব, মানুহে মানে এজনী ধৰোঁতে হাতত তেজলিয়াই দিয়ে। মানে ক'ৰ পৰা আহে মাছবিলাক? পথাৰৰ পৰা আহে? পথাৰৰ পৰা আহে, জানেদি যায়, কিন্তু সিহঁতি আমাৰ সেই কঠীয়া তলিবোৰত সিহঁতি মানে এনেই উজাই ফুৰে। এনেকুৱা সেইবিলাক মানে এতিয়া তাতে মুকুটে ঘৰ বনালে। এতিয়া মুকুটকে তাতে ঘৰ বনালে ন? আচ্ছা, মই আৰু এটা কথা কওঁ, মানে যেতিয়া সেইখিনি কথা আমি এৰিলোঁ, এতিয়া আহোঁ মানে এই পিছৰ এটা কথালৈ, মানে লখিমপুৰৰ কথা এটা। যেতিয়া ধৰক ভীম নিচাদৰ লগত, অৰ্থাৎ ভীম মানে ককাইদেউ, মানে তোৰ ককাইৰ কথা কৈছোঁ, মানে মোৰ নিচাদেউ, ভীম নিচাদৰ লগত মোৰ দেউতাই যেতিয়া আজাদ হাই ছেকেণ্ডেৰীত পঢ়িছিলে, পঢ়ি থকা অৱস্থাত ধৰক তহঁতৰ ঘৰলৈ গৈছিলে, বিয়া বাৰুৰ কথা এটা ওলাইছিলে, তেতিয়া বোলে তোক চাবৰ কাৰণে মই জনাত মানে আমাৰ আইতাই কৈছিলে যে মোৰ দেউতাৰ লগত আমাৰ গাঁওবুঢ়া, অৰ্থাৎ প্ৰয়াত গাঁওবুঢ়া, বৰ্তমান তেখেত নাই, চুৰেণ গাঁওবুঢ়া, চুৰেণ ককাইদেউ আৰু দেউতা তেনেকে গৈছিলে। তেতিয়া যাওঁতে বোলে তই কিবা তাঁত বৈ আছিলি, তাৰপিছত কচোন কাহিনীটো অকণমান, কোনোবাই জুমি চালে? তাঁত বৈ আছো, তাৰপৰা সিহঁতে মই চাহ তাহ দিলোঁ, জা জলপান দিলোঁ, তাৰপৰা খাই বৈ আহিলে। মই পাছত শুনিছোঁ কথাটো। তাৰপৰা চুৰেণে কৈছে, হেৰা দাই বুলি মাতে, মানে মোৰ দেউতাক দাই বুলি মাতে, দদা ভতিজাহে হয় আৰু। ছোৱালী পচন্দ হ'ল নাই? ছোৱালী পচন্দ হ'ল। মইতো ছোৱালী, তুমি যদি পচন্দ নাই হোৱা কৈ দিয়া, মই বিয়া পাতিম। আচ্ছা, কৈছে তাৰমানে ছোৱালী চাবলৈ যোৱা লগৰজনে বিয়া পাতিম। তাৰপাছতে মই পাছতহে শুনিছোঁ বাৰু। এনেই মোৰ লগত ভালেই বাৰু, মৰাৰ ওচৰলৈকে মই তেওঁক চাই মেলি আহিছোঁ। এনেই মৰম চেনেহ আছিলে বাৰু তাৰ। আমাৰ দেউতাই তেতিয়া উত্তৰটো কি বুলি দিলে? কৈছে নাই, মই বিয়া পাতিম, মই কথা দিলোঁ, এনেকৈ কৈছে। আচ্ছা, তাৰপিছত আৰু এটা কথা কওঁ দেই মা, যেতিয়া বোলে লখিমপুৰলৈ, মানে তেতিয়া ধৰক গাড়ী চাড়ী ব্যৱস্থাবিলাক ইমান নাছিলেতো, 1967 চনমানৰ কথা কৈ আছোঁ। চিটি বাছ আছিলে তেতিয়া। আছিলে নেকি লখিমপুৰ? চিটি বাছ আছিলে, বৰুৱা চিটি বাছ আছিলে। বৰুৱা চিটি বাছ, সেইখন ক'ৰ পৰা ক'লৈ যায়? সেইখন তিনিআলি বৰুৱা। আচ্ছা, বৰুৱা ঘৰ মানে বৰমূৰীয়া তিনিআলি যিটো ঘৰ, সেইখনমান আছে তেওঁৰ চিটি বাছ।
আচ্ছা তেতিয়া বোলে ৰিক্সাত তই আৰু তোৰ কোনোবা বান্ধৱী এগৰাকী মই কৰচনৰ পৰা আহিছিলোঁ। কৰচনৰ পৰা মানে কৰচনৰ পৰা ডাঙৰ বাইদেউ ঘৰৰ পৰা ডাঙৰ বাইদেউ নন্দেক হোমলা বাইদেউ এতিয়া তাই তেজপুৰত থাকে। বাইদেউহঁতি আহিলোঁ, আহি আমি কিবা কিবি বজাৰ কৰিলোঁ। তেওঁ ছিংগা মেচিন এটা ভাড়াকৈ মানুহ এটাক খাম বুলি কয়, আমাক মানে ভাড়া দিছে। তাৰপিছত সোমালে, তাৰপিছত সোমাই কথা বতৰা পাতিলোঁ। তেতিয়া আকৌ দেউতা ল'ৰা মানুহ নহয় জানো, দেখিলে আমাক হয়নে নহয় সুধিছে, এই হেৰি নহয় জানো বান্তগাঁও নি? মই বোলো অঁ বান্তগাঁও। ল'ৰাটো ক'ত দেখিছিল? তাৰমানে সেয়াই যে দেউতাই মই তেনেকৈ বৰকৈ নাচাওঁতো। তাৰপিছত আৰু হেৰি আমি আহিছোঁ, তেওঁ মানে হোটেলতে কিবা এটা খাবলৈ হেৰি কৰিছিলে, আমি নাখাওঁ বুলি ক'লোঁ। তাৰমানে সেইটো সময়ত কথাটো এনেকুৱা নিচিনা যে প্ৰেম বিবাহ নহয়, এইটো ঘৰৰ পৰা মানে যোগাযোগ কৰি দিয়া বিবাহ। গতিকে তই ধৰ দেউতাক এদিনে দেখিছিলে, ইমান ভালদৰে চিনি নাপাওঁ, গতিকে তহঁতি টাউনলৈ আহিছিলি, দেউতাই মানে অহা কথাটো গম পালে বোধহয়, সেইটো কাৰণে নহয় তেওঁ দেখিছিলে, দেখি পেলাই টাউনৰ পৰা কিবা বজাৰ কৰিবলৈ আহিছিলে। আচ্ছা, আহোঁতে দেখিলে আৰু কিবা হোটেলত খাইছিলি নেকি তহঁতি? নাই আমি নাখাওঁ। আচ্ছা, মানে দেউতাক তেনেকে একবাৰ লগ পাইছিলি আৰু? তাৰপৰা হোমলা বাইদেউ কৈছে এই ল'ৰাটোৱে বোলো হেৰি আমাৰ ককাইদেৱে এই ল'ৰাটোলৈ বিয়া দিম বুলি কৈছে। তাৰপৰা হোমলা বাইদেৱে কৈছে এই গোহাঁইগাঁও নি পায় ল'ৰাটো? মই বোলো গোহাঁইগাঁও। তাৰপৰা হোমলা বাইদেৱে কৈছে তুমি কেতিয়াও নাহিবা, এই তোমালোকৰ ঘৰৰ নিচিনা নহয়, অৱস্থা পাতি বৰ ভাল নহয়। মই কৈছোঁ হেৰি আমাৰ ককাইদেউ কৈছে মাটি বাৰী অৱস্থা পাতি সেইটো সজোৱা কথাহে, ঘৰ দুৱাৰ বনালেই হ'ব, মাটি বাৰী যথেষ্টখিনি আছে আৰু ল'ৰা এটাই। সেইকাৰণে বোলো ময়ো কথা দিলোঁ হ'ব বুলি ক'লোঁ। কৈছে মই হ'লে নিবিচাৰোঁ দেই ল'ৰাটোলৈ যোৱা নাই কৈছে বাইদেউ। বাইদেউ এতিয়া তেজপুৰত থাকে, বাইদেউ নন্দী। আমি বহু সময় কথা বতৰা পাতিলোঁ, আমি তোৰ নিজৰ জন্ম ঘৰখনৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া বিয়া বাৰু হৈ অহাৰ পাছত এতিয়া আমাৰ লখিমপুৰৰ যিখন ঘৰত আমাৰ শৈশৱ কটালোঁ, আমাৰ জীৱনটো বৰ্তমান গতানুগতিকভাৱে আমি কটাই আছোঁ, সেইখন ঘৰৰ বিষয়ে অলপ আলোচনা কৰোঁ। এতিয়া তই যেতিয়া এখন ঘৰত বিয়া বাৰু হৈ আহিলি, মই দেউতাৰ কথা নকওঁ, যিহেতুকে মই ক্লাছ 6 বা 7 মানত পঢ়ি থাকোঁতে মোৰ আইতা ঢুকালে। আইতাৰ নাম আছিলে মালিদৈ কোঁৱৰ বৰগোহাঁই। তাত মানে আইতাই কয় আৰু যেতিয়া সাজ অকণমান খাই আহে কয় যে মই কোঁৱৰ বংশ। গতিকে আইতাৰ বিষয়ে অকণমান কচোন, মই জানিব বিচাৰিছোঁ। আইতা মানে ভালেই, অন্তখন শুদ্ধ আছিলে, কিন্তু তেওঁ অহংকাৰী মানে মই ৰাজকোঁৱৰ ঘৰৰ বোৱাৰী ছোৱালী, মই বৰগোহাঁই বোৱাৰী। সেইটোতো বংশ গৌৰৱ, ভাল পায় আইতাই কৈ। তেনেকৈ কৈ মোক মানে বহুত অকণমান খাই গৈ মোক বাঢ়ি কৰি থাকে। ইমান অহংকাৰ নে? তহঁতি গগৈ লিখ, গগৈয়ে বোলে হিলৈ মাৰে, এই আহোমৰ জাতি হিলৈ মাৰে, গগৈয়ে বোলে হিলৈ মাৰে ৰজা ঘৰত মানে লৈ ফুৰে, মানে সেইকাৰণে গগৈ পাত্তা নিদি। আচ্ছা, হেৰি ৰাজকোঁৱৰ তেওঁলোকে কোঁৱৰহে লিখে, কোঁৱৰ আৰু মানে কোঁৱৰ ৰাজকোঁৱৰ ঘৰৰ মানুহ। তেওঁ বৰগোহাঁই ঘৰলৈ আহিলে, সেইকাৰণে মোক মানে খাই বগি থাকে। আমি আইতা কথাখিনিতো বাৰু অলপ চলপ জানোৱেই, কিন্তু আৰু অকণমান আগলৈ আগুৱাই যাওঁ আমি। মানে মই জনাত 1947 চনত ভাৰত স্বাধীন হোৱা 2 দিনৰ পাছত দেউতাৰ জন্ম হৈছিলে, মানে 1947 চনৰ 17 আগষ্ট। দেউতা জন্ম হোৱা 3 বছৰ পাছত আমাৰ ককা ঢুকাইছিল, মোৰ ককা কোষেশ্বৰ বৰগোহাঁই। আৰু দেউতাই বোলে খুব কম বয়সত, যেতিয়া বোলে নাঙলটো ঢুকি নাপায়, তেনেকুৱা বয়সৰ পৰা দেউতাই বোলে হাল বাইছিলে। এনেই অকণমান কথাখিনি কচোন তই আইতাৰ বিষয়ে, মানে আইতাই যেতিয়া মানে তেওঁ হাল বাবলৈ নিয়ে কোৱা শুনিছোঁ আৰু পাছত। তাৰপৰা হেৰি তেনেকৈ নাঙলৰ সেইডাল যে গৰু যে দিয়ে ডিঙিৰ ওপৰত, জুৱলিখন দিব লাগে ওপৰত, তেওঁ দিয়ে হেনো তলত, তলৰ ফালে এনেকৈ ৰছীডাল দিয়ে আৰু সেইডাল ওলমি থাকে আৰু গৰু বেছিকৈ নুঘূৰে, নোৱাৰা তেনেকৈ। তাৰপৰা এদিন কৈছে আই মই হাত বাব নোৱাৰোঁ। তাৰপাছত তেনেকৈ কৈ তাৰপৰা এদিন চালেগৈ, কৈছে বোপাই এনেকৈ নহয়,
লোকৰ মানুহে হাত বাইছে এইখন ওপৰতহে দিয়ে তাৰপৰা তেনেকৈ ওপৰত দি দিলত তাৰপৰা হাল বাব পাৰিলে অকণমান ৰুৱে আৰু বেছি নোৰোৱে কাগজ খুৱাই আধিকে দিয়ে তেতিয়া চবৰে মাটি এভুল আধিকেও ৰুবলৈ মন নকৰে মানুহে ধৰি লওক ৰুলেও শেহতীয়াকৈ ৰুৱে ধান মানে দেউতাই সৰু কালত বৰ কষ্ট ডাঙৰ কাৰণ দেউতা বংশত দেউতা অকলশৰীয়া আৰু দেউতা কথাটো মোৰ ককা কোষেশ্বৰ বৰগোহাঁই অকলশৰীয়া আৰু মোৰ ককাও অকলশৰীয়া গতিকে ককাৰ দেউতা মানে আজু ককাৰ নামটো কি আছিলে তই জান বোধহয় মই হেৰি বিহুৰাম বৰগোহাঁই অম্বুৰাম বৰগোহাঁই তাৰ ওপৰতজন বিহুৰাম বৰগোহাঁই আছিলে চব এজনেই আছিলে বোধহয় মানে তেনেদৰে জানো আৰু মই তাৰপিছত দেউতা বায়েক ভনীয়েক অকণমান বায়েক এগৰাকী আছিলে দিলে পানীগাঁও তেওঁ মানে ছোৱালীজনী ল'ৰা 3টা তাৰপৰা এতিয়া 2টা আছে এটা ঢুকালে মানে 3টা ল'ৰা মানে চুনুকাই কমল আৰু দীঘলা ককাইদেউ ঢুকালে ন ছোৱালী কিজনীও দিলে তো অৱস্থা পাতি ভাল ছোৱালী 4জনী বোধহয় লক্ষ্মী বাই ভন বাই তাৰপিছত মহিলা বাই 3জনী ল'ৰা 3টা ছোৱালী 6জন ন সেয়া আছে আমাৰ ডাঙৰ আপাটো মানে দেউতা বায়েক ছোৱালীকেইজনী অৱস্থা ভাল আৰু ল'ৰাটো আকৌ মাষ্টৰনী কৰে এজনীয়ে সিহঁতৰ ভাল আৰু তাৰপিছত দেউতা ভনীয়েকৰ বিষয়ে ভনীয়েক আমাৰ গাঁৱৰে এজন এই ফৰেষ্টত চাকৰি কৰিছিলে তেওঁ মানে পেহাদেউ কথা কৈছে মানে নৰেন চাংমাইলে মানে মোৰ পেহী বিয়া হৈছিলে পেহীৰ নাম হৈছে গুণদা বৰগোহাঁই মানে সেইডোখৰত এটা অকণমান জমনি কথা এটা আছে পেহীদেউ মানে পেহালৈ বোলে পলাই গৈছিলে কিবা ট্ৰেইনত মানে দেউতাই বিচাৰি গৈছিলে অকণমান কাহিনীটো কচোন তাৰপৰা পলাই গুচি গ'ল কম বয়সতে টেষ্ট পৰীক্ষা পাছ কৰিয়ে পলাই গ'ল মানে পেহীদেউত মেট্ৰিক দিব আৰু তাৰপৰা তেওঁ পলাই গুচি গ'ল পলাই যেতিয়া গ'ল গলত এই ওচৰতে সোণাম গগৈ বুলি কয় তেখেতে আমাৰ দেউতাই বিচাৰি গ'লত তেওঁলোকে ট্ৰেইনত বহি আছে দেখি আছে মানে সোণাম নিচাদক আৰু দেউতাকে পেহাই পেহীয়ে দেখি আছে কিন্তু নেপাই গুচি আহিলে তেওঁ বাপেকৰ তেতিয়া ফৰেষ্টত চাকৰি কৰি ফুলবাৰীত আছিলে তাত গৈ ফুলবাৰীত গৈ থাকিলেগৈ থাকিলত বাপেকে খুব কান্দিলে বায়েক 2জনী আছিলে আকৌ বায়েক 2জনী আছিলে 2জনী বায়েক থাকোঁতে কেলেটো ইমান অকণমান পঢ়িহে আছিলে টেনত নে কিহত পঢ়ি আছিলে বোলে ন পেহীয়েও পঢ়ি আছে পাহাও পঢ়ি আছে খুব চোকাও আছিলে বোলে পেহীয়ে বৰ চোকা তাৰপাছত কেলে বিয়া পাতিব লাগে এতিয়াই বুলি তাৰপৰা চাকৰিটো এইবোৰ আগতে আকৌ ক'লেই দিব নহয় তেওঁ ফৰেষ্ট গাৰ্ডত ভৰালে বৰবাবু কৰি মেলি তেতিয়া বৰবাবুৱেও চাকৰি দিব পাৰে ফৰেষ্ট গাৰ্ডত ভৰাই তেওঁ চাকৰি ৰিটায়াৰ হৈ গুচি আহে বুঢ়া পিতেকে চাকৰি কৰে আৰু তাৰপৰা বহুত দিনৰ মূৰতহে ঘৰলৈ আহিছে ঘৰতে মানে বায়েকহঁতে মায়ে বুলি নহা হৈছিলে আৰু এটা কথা কওঁ মানে পেহীদেউ আৰু দেউতা কিবা একেখন বিচনাতে মানে বায়েক ভনীয়েক আৰু ককায়েক ভনীয়েক মাক পিতেক ভনীয়েক একেখন বিচনাতে শুই আছিলে তাৰপাছত আইতা আকৌ গাঁৱৰে সেই আই ডাঙৰীয়া কৰে আমাৰ আহোম মানুহে আই ডাঙৰীয়া সকামলৈ গ'ল তাৰপৰা ককায়েকে ভনীয়েকে শুই আছিল শুই থাকোঁতে তাতে নাইকিয়া দেউতা ৰাতিপুৱা সাৰ পাই দেখে ৰাতিপুৱা নহয় ৰাতি আইতা আহিছে শুনিকে মাতিছে তাৰপিছত দেউতাই মানে হেপিয়াইছে শুনি না শুনি গ'লো তাৰপিছত শুনি চুইচাইড কৰিলে সবাই তাৰ খাৰু এডালকৈ ৰাস্তালৈকে পেলাই থৈ গৈছে ৰবৰ খাৰু পিন্ধি আছে মই কওঁ ৰবৰ খাৰু বোলে হেৰি ৰবৰ খাৰু পেলাই থৈ গ'লো আৰু ক'লে নয়ন বুলিয়ে কয় মানুহ নয়নে ক'লে খাৰু চাৰু পেলাই দে মই সোণৰ খাৰু বনাই দিম এনেকৈ ক'লে পেলাই থৈ গুচি আহিলোঁ তাৰপৰা সেই খাৰু চাৰু পেলাই থৈ হ'লগৈ গৈ একেবাৰে ট্ৰেইনত উঠি আছে পেহীৰ ঘৰৰ কথা মানে ছোৱালী 5জনীৰ ভিতৰতে 4 নম্বৰ ছোৱালীজনী থাকিলে থাকিলে মানে বাকী ল'ৰা ছোৱালী মুঠতে কিমান ছোৱালী 5জনী ল'ৰা এটা
তাৰপৰা মানে ল'ৰাটোৱে ল'ৰাটোৱে বিয়া আটাইতকৈ সৰু আৰু সৰু। প্ৰথম বাইদেউৰ পৰা কৈ যাচোন আটাইতকৈ ডাঙৰ একেবাৰে ডাঙৰজনী দুলুবাই দুলুমণি বান্তৰ গাঁৱলৈ বিয়া হ'ল। হয় তাইৰ ছোৱালী দুজনী, অঁ এজনী আমাৰ গাঁও ডাঙৰজনী জীয়েক আমাৰ গাঁৱলৈকে আহিছে, বেংকত কৰে মানুহটোৱে। আচ্ছা তাৰ পাছৰজনী বাকুদেও ল'ৰা এটা মানে সিহঁতে তাৰপিছত দুলুমণি বাইদেউৰ পাছত তাৰপৰা মাজুবাই অঁ মাজুবাই ছোৱালী তিনিজনী। তো খুব পঢ়াত চোকা বুলি জানো, পঢ়াত MSc চোকা। এজনী পাছ কৰিছে। MSc এই প্ৰাইভেট হায়াৰ ছেকেণ্ডেৰী এখনত চাকৰি কৰে। তাৰপৰা এজনীয়ে BA পঢ়ি আছে আৰু এজনী কলেজত পঢ়ি আছে। তাৰপিছত আহিলে আমাৰ মৰমী বাই। মৰমী ছোৱালী এজনী এবাৰ মেট্ৰিক পাছ খুব কৰিছে, ভালদৰে পাছ কৰিছে। ভালকৈ। তাৰপিছত অকমানি তাইৰ ভাগৰ ছোৱালী ডাঙৰজনী অকমানি নহয়তো, অকমানি বিয়া বাৰু নহ'লে সৰু ভনী একেবাৰে সৰুজনী সৰু ভনী তাইৰ ছোৱালী দুজনী, ডাঙৰজনী বিকলাংগ, তাৰপৰা সৰুজনী খোজকাঢ়ি ফুৰিছে, স্কুলত দিব পাৰে ধুনীয়া দেখিব। মানে ডাঙৰজনী বহিবও নোৱাৰে। মানে কেনেকুৱা ধৰণৰ হৈছেনো, কি তাৰমানে সেই মাতিবও নোৱাৰে, অকণমান শাৰীৰিকভাৱে অক্ষম আৰু তাৰমানে ভাত পানীটো খাব পাৰে, ভাত পানী খুৱাই দিব লাগে। আচ্ছা 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 ডাঙৰজনী আচ্ছা এতিয়া আমাৰ আহোঁ ভাইটি, মানে পেহীহঁতৰ ল'ৰা এটা ভাইটি, ল'ৰা এটা সি বিয়া পাতিলে, অঁ ভাল ছোৱালী এজনীকে আনিছে, মানে বোৱাৰীজনী বৰ ভাল। তাৰপিছত ছোৱালী এজনী এইবাৰ ছেইণ্ট মেজৰত ছিট পাইছে। আচ্ছা আচ্ছা এইবাৰ মানে ক্লাছ 1ত লখিমপুৰ ছেইণ্ট মেজৰত ছিট পাইছে ন। মানে ভাইটিয়ে এনেই পেহা ঢুকোৱাৰ পাছত পেহাৰ চাকৰিটো ভাইটিয়ে ল'ব পাৰিম বুলি ভাবিছিলে, কিন্তু মৰমীকে দিব ধৰিছিলে। তেতিয়া সি বয়স সৰু, 8ত পঢ়ি আছিলে। 8ত পঢ়াৰ কাৰণে তাৰপৰা কৈছিলে ডিএফঅই কৈছিলে তেখেতৰ চাকৰিটো মানে ঘৰৰ কোনোবা যদি আছে দিম। তেতিয়া মৰমীয়ে কৈছিলে মই কৰিম, তাৰপৰা পেহীয়ে নিদিলে। ই মেট্ৰিক পাছ কৰাৰ পাছত মই ইয়াকহে দিম, তোক দিম চাকৰি, তই আকৌ গুচি যাবি কি হ'ব। পিছত এই ভাইটিয়ে মেট্ৰিক পাছ কৰাৰ পাছত চাকৰি বিচাৰি গ'ল, কিন্তু সেইটো নহ'ল। এই নাপালে কম্প্ৰিহেনশ্যন কাণ্ডত আচলতে চাকৰি পায়, ধৰ ৰুল এণ্ড ৰেগুলেশ্যনবিলাক চেঞ্জ হ'ল অসম চৰকাৰৰ। 9, 10 ইমান দিন পাছত হেৰি ক'ত থাকিব, চাকৰি লৈ থাকিব নি, চাকৰি নহ'ল। আচ্ছা এতিয়া আমি পেহীদহঁতৰ কথাখিনিতো গম পালোৱে, আৰু দেউতাৰ বাইক আপাদেও কথাখিনি গম পালোঁ। এতিয়া আকৌ আমাৰ নিজৰ ঘৰখনলৈ উভতি আহোঁ। আমাৰ নিজৰ ঘৰখন বুলি কওঁতে আমাৰ নিজৰ ককাই ভাই বাই ভনীৰ বিষয়লৈতো আৰু ইমান ক'বলগীয়া নাই, যিহেতুকে মোৰ বাইদেউ, মই মা হৈ কথাখিনি কওঁ যে মোৰ বাইদেউ ল'ৰা ছোৱালী দুটা, ডাঙৰ ছোৱালীজনীয়ে এইবাৰ মেডিকেল এণ্ট্ৰেঞ্চ দিছিলে, হাই ছেকেণ্ডেৰী পাছ কৰি তাই কণ্টিনিউ কৰি আছে, আৰু ল'ৰাটোৱে এবাৰ মেট্ৰিক পাছ কৰি খুব ভাল ৰিজাল্ট কৰিছে, এই হাই ছেকেণ্ডেৰী এডমিশ্যন লৈছে নহয় জানো। তাৰপিছত নেক্সট মোৰ ককাইদেউৰ কথা, ডাঙৰ ককাইদেউ, তাৰ নাম জগত, আমি ঘৰত ভোলাদা বুলি মাতোঁ। ভোলাদা ল'ৰা ছোৱালী দুটা, এটা বছৰলৈ মেট্ৰিক দিব, তাৰ নাম এনেই মৃগাংক, এই ভাইটি বুলি মাতোঁ। সি ছেইণ্ট মেজত পঢ়ে, এবাৰ ক্লাছ 10ত, পঢ়াত খুবেই ভাল, আৰু ছোৱালীজনী এবাৰ ছেইণ্ট মেজত ক্লাছ 1ত। তাৰপাছত হেৰি আকৌ হেমন্ত ছোৱালী 3জনী, একেবাৰে ডাঙৰজনী মেডিকেল পঢ়ি আছে, শিলচৰ মেডিকেল কলেজত পঢ়ি আছে। তাৰপিছত মাজুজনী মেডিকেলৰ মানে মেডিকেলো ক্লাছ কৰি আছে, আৰু লগতে হাই ছেকেণ্ডেৰী পঢ়ি আছে। গুৱাহাটী ইণ্টাৰনেশ্যনেল ডেল ইণ্টাৰনেশ্যনেল স্কুলখনৰ নামটো মই পাহৰিছোঁ অকণমান, বেহাৰবাৰীত আছে, PNC একাডেমীত পঢ়ি আছে। তাৰপাছত সৰুজনী ছেইণ্ট মেজত পঢ়ে, ক্লাছ 6ত। আচ্ছা মানে মাজু ককাইদেউতো আমাৰ জাপি হাজোৰ পৰা বিয়া কৰাইছে, হেমপ্ৰভা শইকীয়া। ডাঙৰ ককাইদেউৱে ক'ৰ পৰা বিয়া কৰাইছে এইটো থাকিব, নলকটাৰ পৰা বিয়া কৰাইছে ন। তাৰপিছত মোৰ কথাখিনিতো আৰু তোৰ মুখে জানিব বিচাৰিছোঁ। আমাৰ বোৱাৰী ঘৰখন মঙলদৈ মানে সিহঁতৰ আজিকালি ডিষ্ট্ৰিক্ট ওদালগুৰি পৰে। ওদালগুৰি। তেওঁলোকৰ গাঁওখনৰ নাম হ'ল বেজবৰুৱা। তেওঁ মঙলদৈ কলেজত পঢ়ি আছিলে BSc, তাৰ পাছত কিন্তু বিয়া হৈ গ'ল। তাৰপৰা ইয়াত BEd পঢ়িলে, BA পাছ কৰি। BSc পৰা তেওঁ
BA পঢ়িলে আকৌ পঢ়িলে BSc এৰিলে পঢ়ি তাৰপিছত কেঁচুৱাও হ'ল তাৰপাছত BEd কৰিলে BEd কৰি তেওঁ WMA কৰিলে কৰি এতিয়া তেওঁ ভাগ্য ভাল আৰু মানে টেটত পালে আৰু এনেকৈও বেলেগ চাকৰি কৰি আছিলে তাৰপৰা এতিয়া সেই টেটত ল'ৰা ছোৱালীকেইটাও এতিয়া ক্লাছ 6 মা কথাখিনি সাৰ অংশটো এনেকুৱা ধৰণৰ হয় মই কথাখিনি কৈ দিছোঁ যে মই মানে বিয়া কৰালোঁ মঙলদৈ অৰ্থাৎ ওদালগুৰিৰ পৰা তো অঞ্জলি ডেকা ৰাজবংশী মানুহ এটি তাই মঙলদৈ কলেজত বুটানীত মেজৰলৈ BSc পঢ়ি আছিলে তো পাছ কৰাৰ পাছত তাই গুৱাহাটীত আহিলে অহাৰ পাছত এহেঁতি কটন কলেজত ফাৰ্ষ্ট বেচ আছিলে মাছ কমিউনিকেশ্যনৰ তাই MA কৰিলে কৰাৰ পাছত বিভিন্ন ধৰণৰ পেপাৰত বা এনেকুৱা প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক্স মিডিয়াত পঢ়ি থকা অৱস্থাত আমি 2009 চনত বিয়া কৰালোঁ বিয়া কৰোৱাৰ পাছত আকৌ আমি সিদ্ধান্ত ল'লোঁ যে মই ক'লোঁ যে তুমি পঢ়া জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰা তাৰপিছত আকৌ পুনৰ কৃষ্ণ এই এখন কি আছিলে হিতৈষৰিকা কলেজত BA পঢ়িলে BA পঢ়ি আকৌ MA কৰিলে অসমীয়াত তাৰপিছত আমাৰ নিয়ৰ দুবৰি জন্ম হ'ল সিহঁতি দুইটা যিটোকে টুইন জজা একেলগে জন্ম হ'ল তাৰপিছত BEd কৰিলে তাৰপিছত আকৌ এডুকেশ্যনত MA কৰিলে খুব ভাল ৰিজাল্ট কৰিছিলে এডুকেশ্যনত MAটো 80% ওপৰত পাইছিলে তাৰপিছত এনেদৰে পঢ়া শুনা কৰি থাকোঁতে আপোনাৰ কি আছিলে আছাম ষ্টেট টেক্সটবুক কৰ্পৰেশ্যন মানে অসম পাঠ্যপুথি নিগম তাতে চাকৰি কৰি আছে তাৰপিছত আকৌ হাই স্কুল গ্ৰেজুৱেট টিচাৰ পালে কামৰূপ একাডেমি ইয়াত চাকৰি জইন কৰিলে এতিয়া চাকৰি ট্ৰেন্সফাৰ দিলে বাঘৰগুৰি নহয় জানো পাঞ্জাবাৰী বাঘৰগুৰি হাই স্কুলত পঢ়ি আছে সেইখিনি বাৰু আমাৰ কথা আৰু ল'ৰা ছোৱালী দুটা অসম জাতীয় বিদ্যালয়ত দুইটা একেলগে পঢ়ে 7ম শ্ৰেণীত তাৰপিছত মোৰ পাছৰ ভাইটিটো টুটুমণিও সেই ওদালগুৰিয়ে পায় দৰং ডিষ্ট্ৰিক্ট দৰঙৰ পৰা সেইটো চিপাজাৰ বুলি কয় ন চিপাজাৰৰ পৰা বিয়া কৰাইছে তাৰপৰা তাইও মানে এনে প্ৰাইভেট নাৰ্ছ পঢ়ি পাছ কৰি আছিলে ডাউন টাউনত এনেকৈ গৈ থাকোঁতে ইয়াতে আছিলে বিয়াৰ লগত থাকি চিনাকি হৈ পেলাই লৈ গ'লা আমি ঘৰত বিয়া বাৰু পাতি দিলোঁ তাৰপিছত তাৰ ছোৱালী এজনী এবাৰ চিলমেজত ছিট পাইছে তাৰ পাছতো তেজপুৰৰ পৰা নিছে তেওঁ মানে তেজপুৰৰ পৰা বিয়া কৰাইছে তেজপুৰ দৰং কলেজৰ কাষতে ঘৰ তেওঁ ব্লকত চাকৰি কৰে আমাৰ ল'ৰাকেইটা অকণমান ব্যৱসায় বাণিজ্য চাকৰি বিষয়লৈ কচোন তাৰপৰা হেমন্ত এই আজিকালি এইবোৰ বটল পানী হেৰি কৰে যে উলিয়াই লখিমপুৰ পানী ফেক্টৰী যিটোকে এহেঁতি নিজৰা বুলি এটা পানী ফেক্টৰী খুলিছে তাৰোপৰি ককাইদেউ নিজা কাঠৰ ব্যৱসায় আছে কাঠৰ মিল আছে টিম্বাৰ আছে আৰু ডাঙৰ ককাইদেউ সি ইলেক্ট্ৰিচিটিত অলপ দিন মিটাৰ চালে এতিয়া ৰেগুলাৰ হ'ল চাকৰি তাৰ পাছতো মানে হেৰি ইয়াৰ পাছতো আকৌ তাকো সোমাই দিলে ইলেক্ট্ৰিচিটি আজিকালি মিটাৰ চাই আৰু সৰুটোৱে মানে হেৰি গেজ মানে ৱেল্ডিং কি কয় বা এইবোৰ গড্ৰেজ চড্ৰেজ বনাই গেট বনোৱা এনেকুৱা আৰু এটা কি বুলি কয় যেন তেনেকৈ চবৰে এটা আৰু ইনকম তাৰপিছত আৰু কণ্ট্ৰলৰ দোকান এখন আছিলে মোৰ নামতে তাৰপৰা মই আছে সেইখন এই বোৱাৰীজনীকে দি দিলোঁ মানুহো আছে 300মান এনেকৈ তেনেকৈ কিবা এটা কৰি খাইছে আৰু সকলোৱে মোটামুটি আৰু মোৰ নিজা ব্যৱসায় মানে কি আমাৰ পাণবজাৰতে এখন কিতাপৰ দোকান আছে পাণবজাৰ কিতাপৰ দোকান ঘৰতো এটা অফিচ আছে আৰু ইয়াতো 4জনমান কৰ্মচাৰী আমি সৰহকৰ্মী একেলগে কাম কৰি আছোঁ আমি দেখাম তেওঁলোককো অলপ পাছত তেওঁলোকৰ লগত কথা বতৰা পাতিম আৰু তেওঁ আকৌ এতিয়া হেৰি কোম্পেনীহে এতিয়া নহয় মানে মায়ে ক'ব বিচাৰিছে আমাৰ পাব্লিকেশ্যনটো আচলতে পাব্লিছাৰ উইথ বহিষ্কৰণ আমাৰ মানে কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন হ'লতো গতিকে ধৰ ESI PFৰ পৰা আৰম্ভ কৰি গোটেইখিনি সা সুবিধা আমাৰ অফিচত আছে আমাৰ পাৰ্মানেণ্ট আৰু আনপাৰ্মানেণ্ট ধৰিলে আমাৰ 20-22জনমান মুঠ সহকৰ্মী আছে কৰ্মচাৰী সেই কথাটোকে ক'ব বিচাৰিছোঁ এতিয়া দোকানত আছে অলপ পাণবজাৰ তাৰপিছত আকৌ প্ৰেছত আছে বামুণী মৈদামৰ প্ৰেছতো আছে পাণবজাৰ দোকানখন আছে তাতো আছে মানে কাম বন তেনেকৈ চলি আছোঁ আৰু আমি কাম বন কৰি মোটামুটিকৈ মানে খাই বৈ জীয়াই আছোঁ আৰু তাৰপিছত মা আৰু এটা এতিয়া আমি ঘৰৰ প্ৰসংগখিনিতো অলপ চলপ পাতিলোৱে
এতিয়া এনে দেউতা প্ৰসংগ এটালৈ মই আকৌ উভতি যাওঁ। দেউতা 2005 চনৰ 26 ফেব্ৰুৱাৰীত আমাৰ দেউতা মানে ঢুকালে। কিন্তু দেউতা বেমাৰ হৈছিলে, মানে হাই প্ৰেছাৰ হৈ যিহেতুকে পেৰালাইচিছ হ'ল, এইটো 1993 চনত 1993 চনৰ এপ্ৰিল। গতিকে মোটামুটি 1993 চনৰ পৰা 2005 চনলৈ প্ৰায় 8 কিমান বছৰ বা 13 বছৰমান 12 বছৰমান ধৰক দেউতা অলপ শয্যাগত হৈ আছিলে। এই যে দেউতা ধৰক শয্যাগত অৱস্থাত, দেউতা চাকৰি গ'ল, খেতি পথাৰো আমাৰ অলপ অসুবিধা, সেইটো সময়ত আমাৰ ঘৰৰ অৱস্থা পাতি খুবেই বেয়া আছিলে। গোটেইখন মানে টকা পইচা যিমান আছিলে সেইখিনি তেওঁলোকতো বহুত খৰচ কৰিলোঁ, মাটি বিক্ৰী কৰিবলগীয়া হৈছিলে। কৰি মেলি তথাপিতো আমি বচাব নোৱাৰিলোঁ। নাই, সেইটো কচোন। আমি 95 চনত যেতিয়া প্ৰথম গুৱাহাটীলৈ অনা হ'ল, আমি 3 মাহ ইয়াত জানুৱাৰীতে আহিছোঁ, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত গৈছোঁ, বহাগৰ বিহুত গৈছিলোঁ। মানে দেউতা অপাৰেশ্যন হ'ল তেতিয়া? অপাৰেশ্যন হ'ল, কিন্তু ভাল নহ'ল আৰু। ডক্টৰে কি বুলি ক'লে? ডক্টৰে ক'লে আৰু এটা অপাৰেশ্যন কঁকালত কৰিব লাগিব, গন্ধলত কৰিলে অপাৰেশ্যন, তাৰপিছত আকৌ কঁকালত কৰিব লাগিব। তাৰপৰা আকৌ নানিলোঁ আৰু। নানিলোঁ আৰু। তেখেতৰ মানে এনে মাত কথা ভাল, ধৰিলে খোজকাঢ়ি বাহিৰত এখন বিচনা, মানে ধৰিলে দেউতা খোজকাঢ়িও যায়, খালি কথা বতৰা ধুনীয়া, ভাত পানী ধুনীয়াকৈ খায়, কিন্তু খোজকাঢ়িব নোৱাৰে। মানে ধৰিলে খোজকাঢ়িব পাৰে। অলপ সেনেকুৱা শাৰীৰিক মানে সম্পূৰ্ণ অসুবিধা আছে। বেছিকৈ কাম কৰা পৰাই হ'ল নেকি? নহয়, আচলতে দেউতাই বোধহয় অকণমান বহাগ বিহুৰ ওচৰত হৈছিলেতো, অকণমান সাজ খাইছিলে আৰু হাই প্ৰেছাৰ এটা আছিলে। প্ৰেছাৰ আছে নে নাই নে তেওঁ জোখা নাই, কোনোদিনে জোখা নাছিলে। খোৱা বোৱা মানুহে একো নকৰে। বহাগ বিহুৰ ওচৰতেতো হৈছিলে, বিহুতে। তাৰপিছত দেউতাক যেতিয়া অপাৰেশ্যন কৰিবলৈ 1995 চনত আমাৰ মানে ইয়াত অনা হ'ল, গুৱাহাটীত অনা হ'ল, অপাৰেশ্যন কৰি নিয়া হ'ল। তাৰপিছত দেউতাটো ভাল নহ'লে, তাৰপিছত এই যে ঘৰত থাকিলে 2005 চনত 26 ফেব্ৰুৱাৰীত ঢুকালে। এই যে 95 চনৰ পৰা 2005 চনলৈকে 10 বছৰ কাল ধৰক দেউতা ঘৰত আছিলে। সেইটো সময়ত এনে আমাৰ ঘৰখনৰ ধৰক সকলো পঢ়া শুনা আছিলে, কেনেকুৱা ধৰণৰ অসুবিধা কি হৈছিলে? হেমন্ত কমাৰ্চত পঢ়ি আছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে। পাছ কৰি মই নপঢ়োঁ আৰু, মই দোকান চোকানকে দিম। তাৰপৰা টুটুমণিও সিয়ে বেছিকৈ নপঢ়িলে আৰু। টুটুমণি মেট্ৰিক পাছ কৰি সিও দোকানে দিলে তিনিআলি। তাৰপৰা হেমন্তও কিবা কিবি বেপাৰ বাণিজ্য, তাৰ ঢেৰ কিবা কিবি আৰু। সেইটো সময়ত মানে ঘৰখন চলাব লাগে। তাৰপৰা ডাঙৰটোৱে ইয়াত পঢ়িব, সি ইয়াত পঢ়ি থাকিব। মা হেৰি মোৰ কাইলৈ পৰীক্ষা আছে। তোৰ কাইলৈ পৰীক্ষা আছে, আজি ইয়াত পঢ়ি আছ, কি হ'ব? আজি নাইটত যাম আৰু গৈ পৰীক্ষা দিম। মানে 95 চনত যেতিয়া দেউতাৰ অপাৰেশ্যন কৰিছিলে গুৱাহাটীত আছিলে, সেই তেতিয়া কথা কৈছে? তেতিয়া সি BA ফাইনেল দিছে। আচ্ছা। তাৰপৰা সি ভালকৈ পাছ কৰিছে। ককাইদেউ হিষ্ট্ৰীত মেজৰ আছিলে, বুৰঞ্জীত। তাৰপাছত সি চিটো পালে গুৱাহাটী ইউনিভাৰ্চিটি, পঢ়িলে, হিষ্ট্ৰীত পঢ়িলে। সি না যিকিনো ককাইদেউ ইয়াৰ পৰা MA পঢ়ি থকা অৱস্থাততো মই আছিলোঁ গুৱাহাটীত তেতিয়া মানে সি অকল মাত্ৰ পৰীক্ষা দিবলৈ নাপালে আলফাৰ পৰা। এই গণেশগুৰি অকণমান পাহাৰ নিচিনা, সেই তাতে যে ভাড়া লৈ আছিলে আৰু কেইটামান ল'ৰাহঁতি, তাতে মানে আলফা গৈ এনেই ভাইটি বুলি থাকিলেগৈ 2 দিনমান। মালিকৰ ঘৰৰ মানুহে কৈছে ক'ৰ ল'ৰা? বোলে সেই দাদাহঁত আহিছে, ইয়াতে বোলে ট্ৰেন্সফাৰ হৈছে, ইয়াতে আমাৰ গুৰিতে আছে এইকেইদিন। তাৰপিছত আৰু ৰাতি আহিলে নহয় মেলদৈ, মানে আহি ধৰি সিহঁতক লৈ গ'ল। ইহঁতে গৈ মালিকৰ ঘৰত সোমালেগৈ, তাই বস্তু তাতেই থাকিলে বোপাই। সি তাকে আৰু বিচাৰিও নাহিলে। ই গৈ ক'ত পলালে, কি হ'ল, ঘৰৰ এসপ্তাহমানৰ পিছত ওলাইছেগৈ। পৰীক্ষাও দিব নোৱাৰিলে। আলফা প্ৰসংগটোৰ পৰা আঁতৰি আহোঁ। ফাইনেল দিবলৈ 4 দিন আছিলে। সেই 4টা ল'ৰা জীৱন এনেই গুচি গ'ল। মানে সিহঁতি 4টা যি MA পঢ়ি আছিলে আৰু এটা গ'লগৈ। এই এটা ধেমাজি ল'ৰাটো, এইটো হৈছে মিচিং ল'ৰা, সি পুনেত গুচি গ'ল। তাত পঢ়ি পাছ কৰি আহি এতিয়া কৰি আছে ধেমাজি। তাৰপিছত আমাৰ একেবাৰে ঘৰখনৰ সৰুটো সি BA পাছ কৰিলে। BA পাছ কৰি এতিয়া মানে সেই লখিমপুৰতে এণ্টিকা কলেজৰ পৰা BA পাছ কৰিলে। গতিকে পঢ়া শুনা মোটামুটি আমাৰ ঘৰখনৰ গোটেইখিনিকে বহুত কষ্ট কৰিলোঁ।
দেউতাক ই কৈছে মোৰ MA-টো পঢ়িবলৈ মন নাছিলে, চিট পালোঁ যেতিয়া পঢ়োঁ যা আৰু এনেকৈ ক'লোঁ, কিন্তু লাষ্টত সেয়া হ'ল ফাইনেল দিব নোৱাৰিলোঁ। তো সেইটো সময়ত আমাৰ খেতি পথাৰবিলাক কোনে কৰিছিলে? খেতি পথাৰ আধিকেও দিওঁ আৰু নিজে অকণমান এবিঘা দুবিঘামান কৰোঁ আৰু যাতে কিনি নোপোৱাকৈ জোৰেগে। কষ্ট কিন্তু বহুত হৈছিলে। এই তামোল আছিলে ধেৰ আৰু গছ গছনি ধৰি লওক আমাৰ বাঁহ কাঠ ধেৰ, এনেকৈ মানে চলিব পাৰোঁ আৰু। মা, আমি বহু সময় ধৰি কথা বতৰা পাতি থাকিলোঁ আমাৰ ঘৰুৱা কথা, তোৰ নিজৰ জন্মঘৰখনৰ কথা, বিয়া হৈ অহাৰ পাছত তোৰ বোৱাৰী মানে হৈ যিখন ঘৰত কটালি শহু শাহু এইবিলাক কথা আমি আলোচনা কৰিলোঁ। এতিয়া আমি অন্য এটা প্ৰসংগলৈ আহোঁ। প্ৰসংগ মানে কি, ধৰ তই এখন ঘৰত বোৱাৰী হৈ অহাৰ পাছত গৃহিণী হিচাপে যিটোকে থাকিলি, শাহুক মানে মোৰ আইতাক শুশ্ৰূষা কৰিলি, দেউতাৰ লগত জীৱনটো কটালি, আমাৰ ল'ৰা ছোৱালী গোটেইকেইটাকে সুশিক্ষিত কৰি গোটেইকেইটাকে মানুহ কৰালি, আমি সকলোৱে কিবা এটা কৰি নিজৰ ভৰিৰ ওপৰত থিয় হৈ আজি আমি খাই বৈ চলি মেলি আছোঁ। এতিয়া আমি যদি কৰ্মৰ কথা কওঁ মা, তই ধৰক খেতিৰ দিনতো খেতি কৰা আমি দেখিয়ে আহিছোঁ, ধান দোৱা, ধান বনা বা এনেকুৱা ধৰণৰ ভাত পানী ৰন্ধা বহুত কাম কৰা আমি দেখি আহিছোঁ। এতিয়া আমি বছৰেকত যদি চোৱা যায় যে মই 1998 চনৰ পৰা আজি গুৱাহাটীত যিহেতুকে আছোঁ, নিজৰববীয়াকৈ কিবা এখন ঘৰ কৰিছোঁ, তো দেখি আছোঁ বা আহিয়ে আছোঁ। প্ৰত্যেক বছৰে ধৰক বছৰেকত যদি আমি হিচাপ কৰোঁ মোটামুটি 6 মাহ বা 7 মাহ গুৱাহাটীত কটাওঁ আমাৰ লগত, বা আমি একেলগে থাকোঁ। পুতেকৰ ঘৰত আৰু মাক থাকিবই, গতিকে তোৰ পৰা যিখিনি আমি মৰম চেনেহ পাইছোঁ সেইখিনিতো আমি সদায় তোৰ ওচৰত ঋণী। তোক যেতিয়া গুৱাহাটীত মই দেখা পাওঁ, এতিয়া আমি ধৰ ৰাতিপুৱা শুই উঠি তই খুব সোনকালে উঠ, শুই উঠি বাহিৰৰ আমাৰ চোতালখন সাৰ, মানে চোতাল হোৱা মানুহ আছে যদি তই চোতালখন সাৰ, অকণমান কাম বন কৰ, তাৰপিছত ৰাতিপুৱা তই পেপাৰখন পঢ়। মানে আমাৰ নিয়মীয়া বাৰ্তা হওক, আৰু প্ৰতিদিন 2খন আমি কাকত লওঁ, 2খন পেপাৰ তই হেডিংবিলাক পঢ়। তাৰপিছত গধূলি 7টা বজাত সদায় টিভিটি চাওঁ। আমি ভাত খাই থাকোঁতে তই যেনেকৈ এতিয়া ধৰ উপৰাষ্ট্ৰপতি ধনখেৰ যেনেকৈ মানে আজি পদত্যাগ কৰিলে, কথাটো তই ভাত খাই থাকোঁতে ক'লি, সেই কথা কিছুমান তোৰ পৰা আমি জানো, কাৰণ তই সদায় আপ টু ডেট কৰি ৰাখ নিজকে, প্ৰত্যেকটো কথাই হেৰি কৰ জানো, আৰু শেহতীয়াকৈ তোৰ মোবাইলত ইউটিউবত তই যথেষ্ট চাওঁ। মা ভাগৰ নিজৰ নামত ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে, ইউটিউবৰ হেৰি আছে, মায়ে ভিডিঅ' আপলোড কৰে, মায়েতো ফেচবুকত সদায় ভিডিঅ' চাই থাকে, আৰু বৰ ধুনীয়া ধুনীয়া নাটক বা ভাওনা এইবিলাকতো চাই থাক। আৰু শেহতীয়াকৈ মায়ে আৰু এটা কৰ্ম হাতত লৈছে, ইউটিউবক মানে স্পেচিয়েল থেংক ইউ, ইউটিউবত চাই চাই মায়ে ঊল গুঠা, যদি মায়ে ঊল গুঠিব জানে, শেহতীয়াকৈ সাংঘাতিক ধৰণৰ কিছুমান কাম কৰি আছে মায়ে। মানে বোৱাৰীয়েকে অৰ্থাৎ মোৰ মানে মিছেছে ফেঞ্চি বজাৰৰ পৰা মাৰ লগত গৈ মাৰ পচন্দত ঊল আনিলে, ঊল আনি পেলাই মায়ে এতিয়া ইউটিউবত চাই পেলাই নতুন নতুনকৈ কিছুমান বেগ বনাই আছে, চুৱেটাৰ গাঁঠি আছে। এটা উদাহৰণ হিচাপে দেখাওঁ, মোৰ হাতত আছে, এয়া হৈছে ফুলদানি, এইবিলাক হৈছে ফুলদানি। ফুলদানি মানে এইটো এনেকৈ ওলমাই ৰাখে, এইটো ভৰাই থ'ব পৰা এটা খাপো আছে, এইবিলাক হৈছে ফুলদানি। তাৰপিছত এইটো মা টিলিঙা বনাইছে, এইটো টিলিঙাটো ধৰি লওক তাৰপিছত এপাহ কি বনাইছ মা? এপাহ ফুল। এপাহ ফুল ন, একদম ধুনীয়া এপাহ ফুল ওলমি আছে। তাৰপিছত এইবিলাক আৰু শেহতীয়াকৈ যে কিছুমান বেগ বনাইছ, বেগবিলাক দেখাই দেচোন অকণমান। বেগ মানে এইটো মই দুবক দিছোঁ। এইটো মায়ে নিজৰ হাতে গোঠা, এইটো চেইন টেইন লগাই দিছে। তাৰপিছত এইটো দুবক দিছোঁ, ইয়াৰ ফুল এপাহ তাত লগাই দিবলৈ কৈছোঁ। এইটো এক্সট্ৰাকৈ ফুল, এইবিলাক চব তই হাতে কৰিছ ন? এইটো কি কৰা বুলি কয়? কুৰ্চা গোঠা। কুৰ্চা গুঠিছে মায়ে। তাৰপিছত এইটো মই হেৰি, মোৰ মোবাইল 2টা আছে। 2টা মোবাইল মা ভাগৰ, গতিকে এইটো মোবাইল, এইটো মোবাইল মোৰ মাজু ককাইদেউ মোৰ ওপৰৰ হেমপ্ৰভাৰ পৰা মাজু ককাইদেৱে গিফ্ট দিছে মাক, সেইটো স্পেচিয়েলকৈ। এইটো বেগ, তাৰপিছত এইটো এটা বেগ, আৰু শেহতীয়াকৈ তই কিবা চুৱেটাৰ গুঠি আছ ন? অকণমান দেখাই দেচোন চুৱেটাৰটো, চাওঁ কেনেকুৱা কালাৰ, কি হৈছে চুৱেটাৰটো। মানে সেইদিনা মই মুগা কালাৰ বিচাৰিছিলোঁ, নাই মানে এই পিঠি এইকণ ইমানকণ হৈছে আৰু এবেগেত পিঠি ফালে
তাৰপাছত আকৌ এইফালে অকণমান আছে, ইয়াতে আছে বোলা, এনেকৈ গুঠি আছোঁ আৰু। এইবিলাক মা হাতৰ কৰ্ম। আচ্ছা, মায়ে এটা সময়ত মোক দিয়া মনত পৰে, এই যে এৰী সূতাৰ কি বৈছিলি এইবিলাক? এইপিনে এনেকৈ গুঠি আছোঁ আৰু এনেকৈ এৰী সূতাৰ এদিন ওলাব। ওলাব, এইটোতো পিন্ধিমেই আৰু এবাৰ ঠাণ্ডা দিনত। ঠাণ্ডা দিনত মই পিন্ধাই দিম। এইবিলাক স্মৃতি সদায় সজীৱ হৈ থাকিব পুতেক আৰু মাকৰ। মায়ে মানে এই এৰী চাদৰ বহুত বৈছিলি ন? বৈছিলোঁ। এৰী চাদৰ নিজে সূতা কাট? নিজেও সূতা কাটো আৰু কাটিবলৈও দিওঁ। আৰু এতিয়াও মই নাতিবৰ কাৰণে প্ৰত্যেকলৈকে এৰী সূতা কাটি থৈছোঁ। কিন্তু মই ইয়াতো থাকোঁ তাতো থাকোঁ যে মই একেৰাহে যদি ঘৰত থাকোঁ এবছৰ মই বৰ পাই, কিন্তু এই বৰ তুলি দিব লাগিব, মাটি বহিব নোৱাৰা। হাজিৰা লগাই বৰ তুলি ল'ম, কিন্তু থিয় কাম চব কৰোঁ। মায়ে মানে কাপোৰ বোৱাত, কাপোৰ হেৰি কৰাত। আৰু মা ভাগৰতো বজাৰ কৰাটো বৰ এটা চখ। মায়ে মানে ইমান লিৰিকি বিদাৰি মানে কি কৰে, বজাৰবিলাক কৰে, এই কাপোৰ কানি এনেকুৱা ধৰণৰ বস্তু। কাপোৰ কানিৰ পৰা সিজোৱা পকোৱা বস্তুৰ পৰা মানে যাতে আমাৰ ঘৰত সপ্তাহতে মানে ডেইলি এবাৰ ভোজতে হয়। আমাৰ এই বটল কোম্পানী, তাৰপৰা কাঠৰ যিখিনি হেৰি, সিহঁতি ক'ব আজি হাঁহ এটা খাম, তাৰপৰা মোৰ সেইকাৰণে বস্তু আনিয়ে ল'লোঁ আৰু। নিজৰ গেছ, নিজৰ গেছৰ চোলা, ডাঙৰ ডাঙৰ বাচন, গোটেইবিলাক ঘৰত ৰেডি হৈ আছে। ঘৰত যাতে আমাৰ ভোজ ভাত হ'লে বিয়ালেও নালাগে, বিয়ালে আমাৰ ভাড়াৰ বস্তু নালাগে। ডাঙৰ হেতা, ফুটা লগা হেতা দুখন আনি থৈছোঁ। আকৌ এনেকৈ বেলচাৰ নিচিনা তেনেকুৱা দুখন, আকৌ ডাঙৰ ডাঙৰ দালি দিয়া হেতা তেনেকুৱা দুখন। আচ্ছা, মায়ে আৰু এটা কথা কচোন, এতিয়া ধৰা তোৰ 5টা ল'ৰা 5জনী বোৱাৰী, গতিকে এখন পূৰ্ণাংগ ঘৰ, তো সেইটো হিচাপে আমি বৰ গৌৰৱান্বিত যে ঘৰখনৰ সদায় মূল খুঁটা, অৰ্থাৎ যিটো মূধচ খুঁটা বুলি কয়, মূল খুঁটাটো যদি পোন থাকে গোটেই ঘৰটো যেনেকৈ থিয় হৈ থাকে। আজি তই জীয়াই আছ, গতিকে সকলোকে মৰম চেনেহ সমানকৈ দিছ, গতিকে আমাৰ গোটেই ঘৰখন একেলগ হৈ আছে। গোটেইকেইটা ককাই ভাই, বাইদেউ, ককাই ভাই বা বোৱাৰীবিলাকৰ মাজত যিটো মৰম চেনেহ, এডাল এনাজৰীয়ে এডাল সূতাৰে আমি গোটেইখিনি আৱৰি আছোঁ, মাক কেন্দ্ৰ কৰি। গতিকে এনে বোৱাৰী বা ল'ৰা ছোৱালীবিলাকৰ তই কেতিয়াবা ধৰ অকণমান বেয়া পোৱা বা ভাল পোৱা এনেকুৱা কিবা বা খং ৰাগ তেনেকুৱা হয়নে? মই আজিলৈকে এই নাতি এটাকো ঢকা এটা নামাৰোঁ, মানে মই একদম নোৱাৰোঁ মাৰিব। লোকে মাৰিলেও মোক খং উঠে, বুজাবি এইবুলি কওঁ। তাৰপিছত সিজোৱা পকোৱা ধৰি লওক মাছ পুঠি সৰহকৈ আনি দিলে, ধৰি লওক মই বনাব লাগে, মই কওঁ গোটেইখনে আজি মই বনাই দিম খাব। তাৰপৰা বাতি উলিয়াই লওঁ, বোপাই কাৰোবালৈ কিজনী সৰহকৈ যাব, কাৰোবালৈ তাককৈ যাব, 20-25টা বাতি লৈ চবকে এপিচকৈ সজাই লওঁ। সজাই লৈ তাতে আকৌ এটা জোল দিম, এপিচ আলু দিম, দি তেনেকৈ মই সজাই লওঁ। তাৰপাছত জাকে তাকে দি দিম আৰু যালে দি যায় আৰু। কিন্তু কাৰোবালৈ কিজানি সৰু গৈছে, অন্তৰত দুখ পাব, সেই বুলি মই আগতীয়াকৈ সমান কৰি লওঁ। বোৱাৰী গ'লোঁ, নাতি গ'লোঁ, কাৰণ আমাৰ ঘৰখনত 5টা ল'ৰা 5জনী বোৱাৰী, টোটেল 10টা, 9টা নাতি, 19টা, মাহেঁতি 20টা, আকৌ ছোৱালীজনীকো মাতো। এনেকৈ ধৰিলেতো আমাৰ ঘৰখন গোটেই বাইদেউ ভিনদেউ এনেকৈ লগ লাগিলে আমাৰ নিজৰ ককাই ভাইবিলাকৰ মাজত আমাৰ 20-25জনৰ এটা ডাঙৰ ভোজ হয়। তাৰপৰা সিহঁতক কওঁ যে হেৰি, সিহঁতৰ কাৰণে মই সিহঁতৰ 4টা ল'ৰা ছোৱালী সিহঁতৰ কাৰণেও বেলেগে এক্সট্ৰাকৈ থৈ দিম। দেৰি হ'লে একেলগে আহিলেতো একেলগেই খাবলৈ পায়, দেৰি হ'লে মানে এক্সট্ৰাকৈ থৈ দিম। কাৰণ কেলৈ চবকে সমান আৰু দালিটো আৰু মানে দি যাওঁ। মায়ে এনে ধৰক তোক আমি দেখা পাইছিলোঁ, ধৰক দেউতাই যেতিয়া আমাৰ ঘৰলৈ, দেউতাই যিটোকে FCIত যেতিয়া চাকৰি কৰিছিলে, মানে দেউতাৰ চাকৰিটো ধৰক টাইম টেবুলটো অলপ আনকমন আছিলেতো, ধৰক ৰাতি 3টা বজাতো ডিউটি কৰে, ৰাতিপুৱা 8টাতো ডিউটি কৰে। যেতিয়া দেউতা ধৰক আহি নাপায় যে তই ভাতকেইটা খাবলৈ ৰৈ থাক, প্ৰথম দেউতা ভাতখিনি ৰান্ধি পেলাই বাঢ়ি পেলাই ধুনীয়াকৈ সজাই মেলি থৈ দিয়ে। তাৰপিছত ধৰক আমি সকলোৱে একেলগে ভাত পানী খাওঁ। মানে মোৰ প্ৰশ্নটো এনেকুৱা নিচিনা যে সেই যে দেউতা জীয়াই থকা অৱস্থাত যিখিনি ল'ৰা তই লৈ পেলাই যিখন ঘৰ আছিলে আমাৰ ভৰি থকা ঘৰখন, বোৱাৰীখিনি অহাৰ পাছত সেই ভৰি থকা ঘৰখন আছেনে নাই? কিয় নে অলপ মৰম চেনেহ কমিছে, নাই বোৱাৰীখিনি অহাত ঘৰখন আৰু ঘৰপক বা ভাল হৈছে? নাই, বোৱাৰীখিনি অহাৰ পৰা
ভালহে হ'ল। মই মানে কিমান কৰিম কিমান ধৰিম, এতিয়া মই সিহঁতক এৰি দিছোঁ। সিহঁতে এতিয়া মই কয় মা আপুনি ৰান্ধিবও নালাগে, মুখৰ আগতে ভাত দিয়ে। তথাপিতো মই নিজে হাঁহ কুকুৰা পোহোঁ, ধৰি লওক নিজৰ ৰুমটোকে সাৰিলোঁ মচিলোঁ, এনেই নাথাকোঁ। নহ'লে কিবা এটা গুঠিলোঁ কাৰোবাক দিলোঁ, মানে এনেই বহি নাথাকোঁ। নাযাওঁ কিন্তু গাঁও হাত নুফুৰোঁ। গাঁও হাত ফুৰা মোৰ অভ্যাস নাই। এইবোৰ মানুহৰ ঘৰে ঘৰে ধৰি লওক চাহ তাহ খাই কথা তাৰ কথা পতাতকৈ ঘৰত সোমাই চবতে কাম কৰি থাকোঁ। তো মা আমি বহুত সময় কথা পাতিলোঁ। এতিয়া মই মানে তোৰ মাজু বোৱাৰী, অৰ্থাৎ আমাৰ শিক্ষয়িত্ৰী অঞ্জলি ডেকা, গতিকে শিক্ষয়িত্ৰী শব্দটো কৈছোঁ আৰু কাৰণ শিক্ষক যিহেতুকে কৰে, অঞ্জলি ডেকাই বোৱাৰী হিচাপে তোক কিবা অকণমান সুধিব, তো মই আঁতৰি দিছোঁ। অঞ্জলি ডেকা বহিব অলপ। মা বহুত কথা পাতিলে আৰু তেতিয়াৰ পৰা পুতেকৰ লগত ন? শুনি ভালে লাগিলে বাৰু। এতিয়া তোমাৰ লগত পাতিম, তুমি সোধা। মই চব কথা শুনি আছোঁ বাৰু। ভালেই হ'ল বাৰু। যি কি নহওক, মই মানে হাঁহি উঠা কথা এটাই সুধিব আহিছোঁ আপোনাক। হাঁহি উঠা মানে কি আৰু, আপুনিতো কিমান ভাল আমি জানোৱেই, কিন্তু মই আপোনাকহে পালোঁ, দেউতাকটো লগ নাপালোঁ ন? দেউতানো কেনেকুৱা মানুহ আছিল এওঁৰ মুখত বাৰু শুনিছোঁ, আপোনাৰ মুখতো শুনিছোঁ, কিন্তু মই জানিব বিচাৰিছোঁ আপোনাৰ দেউতাৰ লগত কাজিয়া পেচাল হৈছিলে নে কেতিয়াবা? মানে কাজিয়া মানে তেওঁ খুব ভাল মানুহ আছিলে বাৰু, পানী খায়, সেইটো কাৰণে মই ভাল নাপাওঁ মানে মোৰ অকণমান কাজিয়া লাগি আমাৰ জীৱনটো মানে আমটো কাজিয়া নহয় আৰু এই মই তেতিয়া মানে একেবাৰে মই ভাল নাপাওঁ। তাৰপৰা সেই ভাল নোপোৱাটোকে তেওঁ নোখোৱাকৈ নোৱাৰে খায়, মই গন্ধটোও সহিব নোৱাৰোঁ এনেকুৱা। সেইটো কাৰণে অকণমান পেটে অকণমান কাজিয়া হৈ থাকে। সেইটোৱে মানুহটো একো নাই, এনেই মন চেনে আছে আৰু। তেওঁ যদি কিবা এটা খায় তাই অকণমান আকৌ মোক দিয়ে, এয়া খোৱা, মই তোক কেলৈ দিব লাগে মোক। তাৰপৰা ল'ৰা ছোৱালী খোৱাৰ পৰা ল'ৰা ছোৱালীবোৰক দিয়ে এনেকুৱা। কিন্তু সেই পানী খোৱাৰ পৰাহে কাজিয়া, আমটো কাজিয়া নহয়। আপোনাক খং কৰিছিলে নাই? সেই খং কৰে, মদ খাই একদম সেই খং কৰে। এতিয়া সেই বোৱাৰীও কৰি থাকে মদ খাই। তাৰপিছত হেৰি আপুনি কি আঞ্জা বনাই বেছি ভাল পায়? আপুনিতো বেলেগ আঞ্জা বনাই খুৱাইছে বাৰু আমাক। মই ভাল পাওঁ মানে টেঙা জীয়া মাছ আনিলে মই যদি মাছত টেঙা দিয়ে খাই বহুত ভাল পাওঁ। থেকেৰা টেঙা ধৰি লওক নেমু, ঔটেঙাটো বৰ বেছি নাখাওঁ। ঔটেঙা খালে অলপ কফ খোৱা নিচিনা হয়, সেইটো কাৰণে ঔটেঙাটো নাখাওঁ। থেকেৰা টেঙাটো কুজি থেকেৰা যে শুকুৱাই থয়, সেইটো অকণমান দিব লাগে চব্জিত আৰু দালিত ধৰি লওক জোলত আৰু জীয়া মাছত ভাল পাওঁ খাই। তাৰপাছত আৰু মাংস বোলা বস্তুটো মানে ভাল পাওঁ, অকণমান খাওঁ যেনিবা, বেছি নাখাওঁ, বেছি খাব নোৱাৰোঁ। আগৰ পৰাই কম খাওঁ মাংস, অকণমান খাওঁ। আৰু দিয়া মেলাটো যেতিয়া নিজে ৰান্ধনি হ'লোঁ, ৰান্ধনি হোৱাৰ পৰা মানে এতিয়া ধৰি লওক এতিয়া ঘৰখনতে ধৰি লওক হেমপ্ৰভা ভাগৰ ছোৱালী তিনিজনী, সিহঁতৰ 5টা, টুটুমণি থাকে সিহঁতৰ 3টা, তাৰপৰা মই সিহঁতখিনিক বাদ দিলোঁ। তাৰপৰা আজি মায়ে বনাইছে, মই বনাইছোঁ দেই আজি চব্জি, এনেকৈ ক'লে চব মই বাতি তেনেকৈ চবকে এনেকৈ মাংস 3 পিচ, আলু এপিচ, জোল অকণমান। মাৰ যে ইমান মিলাবৰ কাৰণে কেনেকৈ কৈছোঁ আৰু আছে আৰু মই দি দিম, কিন্তু প্ৰথম মই 3 পিচে দিছোঁ এনেকুৱা। মানে কাৰোবালৈ কিজানি সৰু গ'লে কোনোবাই খুৱাই, সেইটো কাৰণে মই তেনেকৈ দিওঁ। তাকে আপুনি দিয়ে বাৰু, তুমি দেখিছোঁ। তাৰপৰা ভাত খাওঁতে খালি কেঁচা নিমখ অকণমান লাগে আপোনাক? কেঁচা নিমখ লাগে আৰু মই জলকীয়া খাওঁ, জলকীয়া এটা নিমখ অকণমান মোক লাগে, আৰু নহ'লে মই ভাত খাব নোৱাৰোঁ। ডাক্তৰে কৈছে আপুনি নিমখটো নাখাব, নিমখ নাখালে মই ভাতেই খাব নোৱাৰোঁ। মিঠাই খাই ভাল পায়নে আপুনি? মিঠাই বৰ নাখাওঁ যদি আজি ৰসগোল্লা এটা খালোঁ বাৰু, বৰ বেছি মিঠা নাখাওঁ মই। তাৰপৰা মাহৰ দালি ভাল পাওঁ মাহৰ দালি খাই। তাৰপাছতে এই লফা শাকত গৰৈ মাছ দিয়াটো আপোনাৰ প্ৰিয় নহয় জানো? প্ৰিয়, ভাল পাওঁ খাই। লফা শাকত বৰ তেল তুল মাৰি ভাজিলে বৰ ভাল নাপাওঁ, কিন্তু মাছটো ফ্ৰাই কৰি ল'ব লাগে,
তাৰপৰা লফা শাকখিনি এনেই বনাই পেলাই নি ফ্ৰাই কৰা মাছটো দি উতলাব লাগে, তাৰপিছত নমাব টাইমত ধনিয়া অলপ কাটি দিব লাগে। সেইটো মোৰ প্ৰিয়, ভাল পাওঁ খাই। সেইখন বাৰু মই ভাল পাওঁ আপুনি বনোৱা খাই। বাৰু আৰু আমাৰ দুপৰীয়া কথা পাতিব বোলে আপোনাৰ লগত। মোৰ অকণমান পাকঘৰত কাম আছে, তাত বহক। তুমি এনে নাচ চাচ আগতে নাচিছিলা? নাচিছিলোঁ। মই এই গোহাঁইগাঁও যে আহিছিলোঁ, অহাৰ পাছত ইয়াত মইনামেল কৰিছিলে। মইনামেলৰ নামটো কি আছিলে কন্ধাই? আলু সন্ধানী মইনা পাৰিজাত। তাৰপিছত তেতিয়া ভানু বৰগোহাঁই, তাৰ কণমাই আৰু এজনী ছোৱালী, সিহঁতক মোৰ ঘৰলৈ মাতি মই সিহঁতক শিকাইছিলোঁ। নৃত্য নাটিকা বহুত শিকাইছিলোঁ, সিহঁতি পুৰস্কাৰ পাইছিলে। আজিও মোৰ নাম লয়, খুৰীদেউ আপুনি যে শিকাইছিলে, আমি পুৰস্কাৰ পালোঁ নহয়, আজিকালি শিকাই নিশিকায়। মই কৈছোঁ আজিকালি সেইবোৰ আৰু মই অকৰা নিচিনা হ'লোঁ আৰু সেইবোৰ গ'ল আৰু, আগতেই শিকি আছিলোঁ কাৰণেহে। প্ৰতিযোগিতা কৰিছিলে চাগে? কৰিছিলোঁ, আগতে কৰিছিলোঁ। নহ'লে ভাওনা চাওনা কৰিছিলে? ভাওনা নাই কৰা, এনেই নাটক চাটক কৰিছিলোঁ তোমালোকৰ নিচিনা দিনতে। বাকী প্ৰশ্ন এটা আছিলে। কোৱাচোন। আপুনি আপোনাৰতো বহুত নাতি আছে ন, তাৰ ভিতৰত আপুনি কাক আটাইতকৈ বেছি? মই নাতি গোটেইখিনিকেই ভাল পাওঁ, কাকো মই বেছি মৰম নকৰোঁ। অন্তৰতে গোটেইখিনিকে ভাল পাওঁ, গোটেইখিনিকে মই সাৱটি লওঁ। এজনীক ভাল পাওঁ, এজনীক ভাল পাওঁ, চবকেই ভাল পাওঁ। মই অন্তৰে চবলৈকেই মৰম। বিহু নাম এফাকি গাই দিয়কচোন। বিহু নাম মই এতিয়া নামবোৰ পাহৰিছোঁ বাৰু, এনেই আগৰ নাম এটা গাই দিওঁ আৰু আমাৰ দিনৰে। তোমালৈ চাওঁতে বনবগৰী, বনবগৰী, জপনা দেউতে বনবগৰী, ফুটিলে অঘয়া ফুলে বনবগৰী, সবা জানো লগৰী, সবা জানো লগৰী, দিবা জানো মৰমৰ, দিবা জানো মৰমৰ। আমি বহু সময় ধৰি মাৰ লগত মাৰ জীৱনৰ কথা আলোচনা কৰিলোঁ। কথোপকথনৰ মাধ্যমে মাৰ জীৱনৰ কথা নজনা কথা বহুতখিনি গম পালোঁ। এতিয়া আহোঁ মাৰ লগত অকণমান আমাৰ অফিচৰ ৰুম, অৰ্থাৎ আমাৰ ঘৰৰ লগতে আমি এটা কাৰ্যালয় আমাৰ আছে, HD ইণ্টাৰনেশ্যনেল। HD ইণ্টাৰনেশ্যনেল এডুকেশ্যন পাব্লিচাৰৰ লগত জড়িত মোৰ বন্ধু বান্ধৱ, যিখিনি মোৰ বন্ধু বান্ধৱখিনি মাৰ একেবাৰে ক্ল'জ ফ্ৰেণ্ড, মাৰ নিজৰ ল'ৰাৰ নিচিনা, মাৰ নিজৰ বন্ধু নিচিনা। তেওঁলোকক মই প্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া আমাৰ বিপুল বৰা। নমস্কাৰ। আমাৰ বিপুল বৰা আছে আমাৰ পাব্লিকেশ্যনৰ তেওঁ কোঅৰ্ডিনেটৰ, তেখেতে এডিটৰিয়েল ছাইটটো চায়। তেখেত সীমান্তমণি দাস, তেখেত এজন বিল্ডাৰ আৰু মোক খুব বন্ধু, একান্ত বন্ধু। আৰু আজি আমি যি ঠাইত বহি আছোঁ, উজান বজাৰ, এই মাটি বাৰী গোটেইখিনি তেখেতৰ জৰিয়তেহে ইয়াত সম্ভৱ হৈছে। মোৰ চিৰদিন ভাল এজন বন্ধু। তেখেত ৰফিক, আমাৰ বৰ্তমান যিটো ঘৰ বনাই আছোঁ, মোৰ খুব ভাল বন্ধু। তেখেতে আমাৰ বিল্ডিঙৰ কামখিনি কৰি আছে, তেওঁ বিল্ডাৰ, ঠিকাদাৰ হিচাপে কামখিনি কৰি আছে। তেখেত আমাৰ ৰুবুল ডেকা, মোৰ খুব পুৰণা বন্ধু, 2010-11 চনৰ। আমাৰ কম্পিউটাৰৰ কামখিনি তেওঁ চোৱা চিতা কৰে। আমাৰ হৰিচৰণ বেজবৰুৱা, 2003 চনৰ মোৰ বন্ধু। গতিকে আমাৰ বয়োজ্যেষ্ঠ তেখেতে, একেলগে আমি কাম বন কৰি আছোঁ। সেয়া হৈছে মোৰ নিচাদেউ ল'ৰা কণভাই, আৰু তাক শৰৎ নীল সকলোৱে চিনি পায়, খুব ভাল গান গায়, এইখন চিত্ৰ জগতৰ লগত জড়িত। নেক্সট আহিলে আমাৰ পিণ্টু হাজৰিকা। পিণ্টু হাজৰিকা আমাৰ প্ৰডাকশ্যন মেনেজাৰ, আমাৰ ইয়াতে খ্ৰীষ্টান বস্তিত ঘৰ। আমাৰ HD ইণ্টাৰনেশ্যনেলৰ তেওঁ অবিহনে আমাৰ শিপা আৰু মূল ঘাই শিপাডাল পিণ্টু হাজৰিকা। তাৰপিছত আহিলে আমাৰ বিপ্লৱ শইকীয়া, আমাৰ সম্বন্ধত মমায়েক হয়। আমাৰ গোটেই অফিচৰ পৰা ঘৰৰ পৰা গোটেইখিনি চোৱা চিতা মূল মানুহ হৈছে বিপ্লৱ শইকীয়া।
এতিয়া আমাৰ মাৰ লগত আমাৰ অফিচৰ ষ্টাফৰ এক অন্তৰংগ আলাপ হ'ব। কোনে কি ধৰণে কিবা যদি সুধিবলগীয়া আছে সুধিব। আমাৰ বেজবৰুৱাকে প্ৰথম আৰম্ভ কৰোঁ জ্যেষ্ঠ হিচাপে। বেজবৰুৱা নমস্কাৰ মা নমস্কাৰ। আচ্ছা, আজি মাকটো বহুত বছৰৰ পৰা লগ পালোঁ। মাক মোৰ নিজৰ মাৰ নিচিনা মই ভাবোঁ। গতিকে মাৰটো জীৱনটো বহুত ঘাট প্ৰতিঘাত, বহুত ঘটনাৰে পৰিপূৰ্ণ। গতিকে মাৰ জীৱনত এনেকুৱা এটা আপুনি ঘটনা কওকচোন বাৰু। এই RCM মছলা দি যে মাংসটো বনালে, RCM মছলা মানে হেৰি খাচী মাংস আনিছে 1.5 কেজি। কৈছে পিছত গালি পাৰিছে আৰু 700 টকা দি এনেই আনিলোঁ। তাৰপিছত মই আদা নহৰু দিলোঁ। মই কৈছোঁ আদা নহৰু দিলেই হ'ব। তাৰপিছত অ' মা সেই RCM মছলা আছে, গৰম মছলা মোৰ ভিয়াপিটোত আছে। তাৰপৰা দেখিলোঁ যে বহুত ৰঙা ৰঙা টেমা। তাৰপিছত এটা আনিলোঁ, মই পঢ়ি নাচালোঁ। তাৰপিছত আনি খুলি পেলাই চব্জিত দিলোঁ। তাৰপিছত সিহঁতি খালে, চবেই খালে। কিন্তু হেমন্ত বহুত বেলেগ ধৰণৰ ল'ৰা, সি অকণমান খাওঁতেই জানে। সি কৈছে মা কি দিলি কিবা এটা গোন্ধাইছে। মই বোলো নহয় RCM গৰম মছলা। তাৰপৰা সি কৈছে RCM গৰম মছলা এইবোৰ এনেকুৱা গোন্ধাই নি ভেকেটা ভেকেট। মই কৈছোঁ নহয় আমি চবেই খালোঁ ভাল। কৈছে আজিৰ পৰা নিহি যাব। মই বোলো হ'ব আজিৰ পৰা নিহি যাম। সেইভাগে থাকিলে থাকি তাৰপৰা আৰু প্ৰায় এমাহমানৰ পিছত আকৌ বনালোঁ। এই নাই দিয়া আকৌ সদায় মাছ মাংস অনা নাই দিয়া। সেইদিনা বোলো ইমান দাম দি আনিছে আজি অকণমান দিওঁ, সি গম নোপোৱাকৈ দিলোঁ অকণমান। সেইকণতো সি ধৰিলে মা আজি আকৌ দিলি, হ'ব দে এইখিনি তই খা। মই কৈছোঁ মই খাওঁ, অকণমানহে দিছিলোঁ। অকণমান দিছে, চাওঁ টেমাটো আন। তাৰপৰা চাওঁ টেমাটো আন। তাৰপিছত টেমাটো আনি দিলোঁ। দুপাৰী দাঁত এনেকৈ আছে। তাৰপিছত এয়া দাঁত ঘঁহা হয় নহয়। মই বোলো হয় আকৌ, মই বুজি নাপালোঁ আকৌ। একদম উভত মাতি বুলি একদম দলিয়াই দিলে। সেইটো গ'ল। ইয়াৰ এজন দাদা দিলে। আজি মানুহ মহান কি হ'লহেঁতেন। তাৰপৰা ইয়াৰ বন্ধু এজন আছিলে, বন্ধু মানে দাদা পাতি লৈছিলে। তাৰপিছত হেমন্তই আকৌ 1 কেজি মানে হেৰি আনি থৈছে এনেকুৱা টেমাটোত দালি থোৱা টেমাটো। আজি এইবোৰ কি দালি আনিলোঁ তই যে সেইবোৰ চব মেথিগুটি। তাৰপিছত সেইখিনিকে সিজাইছোঁ, মেথিগুটি দি তেলো মাৰিছোঁ আৰু মেথিগুটিকে সিজাই খাবলৈ দিছোঁ চবৰে। তো মই কৈছোঁ আজি হ'লে মগুমাহ নিসিজিলে দেই, কি মগুমাহ আনিছিলে নাজানো। তাৰপৰা কৈছে মা শুদ্ধ মেথিগুটি। মই কৈছোঁ কি শুদ্ধ মেথিগুটি? মেথিগুটিকে বনোৱা হ'ল। তাৰপিছত আৰু আনি পেলাই চাইছোঁ হয় আকৌ মেথিগুটি। মইনো মোক ক'ব লাগিছিলে আকৌ দালি টেমাত যে মেথিগুটি আছে বুলি। তাৰপৰা সেইদিনা সেয়া কৰিলোঁ। তাৰপাছত মই এটা কথা জানিব বিচাৰিছোঁ। প্ৰথমতে মই পৰিচয়টো মানে কিমান দিনৰ পৰা মাৰ লগত চিনাকি এই বিষয়ে কৈছোঁ। মাক আজি বহু বছৰৰ পৰা হিৰেণক যেতিয়াৰ পৰা গুৱাহাটীত লগ পাইছোঁ তেতিয়াৰ পৰা মাৰ সৈতে মোৰ মানে আত্মীয়তা আৰু ঘনিষ্ঠতা গঢ়ি উঠিছে। মাৰ বিষয়ে বহুত কথা শুনিছোঁ, ৰসাল কাহিনী শুনিছোঁ। মাক ঘটোৱা ঘটনাবিলাকো শুনিছোঁ, যিবিলাক ঘটনা ৰসাল। তাৰে এটা হ'ল তেওঁ হেঙেৰাবাৰীত হিৰেণৰ ঘৰ থাকোঁতে তেওঁ কাপোৰ চাফা হ'বৰ কাৰণে এবিধ দ্ৰব্য ব্যৱহাৰ কৰিছিলে। কাপোৰ চাফা হ'ব এবিধ দ্ৰব্য ব্যৱহাৰ কৰিলে তেওঁৰ টুটুমণি বোলা সন্তানটোৱে দিছিলে। সেই কাপোৰ ধোৱা দ্ৰব্যবিধনো কি, আমি সেই ৰসাল কাহিনীটোৰ বিষয়ে জানিব বিচাৰিছোঁ মাৰ পৰা। সেইটো ইমানবোৰ চাৰ্ফ আছে, এই চাৰ্ফবোৰ দেখোন ভেকুৰি গৈছেগৈ। সিহঁতি তথাপিতো এইটো এনেকৈ থৈ দিছে কি হ'লে সেইবুলি আনি মই চাৰ্ফবোৰ দেখোন আকৌ হেৰি নহয়, ফেন নুঠে। সেইবুলি মই সদায় কাপোৰ সদায় ধোওঁ। কিন্তু কোনেও নুশুধেও এইটো যে টাইছত লগোৱা বুলি, দেখিবলৈ একেই। তাৰপৰা তেনেকৈ এদিন আৰু টুটুমণিয়ে দেখিলে মা মই কৈছোঁ এইটো দেখোন কেনেকুৱা চাৰ্ফ এইটো দেখোন নেফেনাই। মা টাইলছত লগোৱাহে। মই কৈছোঁ এইবোৰ কেলে টোপোলা বান্ধি থৈছোঁ? এটোপোলা আছে। মই ইমাকে চাৰ্ফ কেলে আনি থৈছে? টাইলছ লগোৱা। মই নাজানো নহয়, মইতো সদায় ধোওঁ। তোৰ কাপোৰ চফা হয় নহয়? তোৰ ক'বই নোৱাৰো।
তেনেকুৱা কথা এই তেনেকে কিছুমান মানে এই যে আপুনি যে গোটেইকেইজনক যে হৰলিক্স যে খুৱালে যে মাছৰ পেটৰ লগত সেইটোও কৈ দিওঁ লগতে সেইটো মানে কিবা মাছ এটা আনিছিলে বৰালি মাছটো নিচিনা কি মাছ আছিলে এইটো তেনেকুৱাই আছিলে এইটো এপোৱামান তেলে ওলাইছে তাৰপৰা মই ঘৰৰ পৰা সান্দহগুৰি লৈ আহিছোঁ তাৰপৰা এওঁ হৰলিক্সৰ টেমাতে ভৰাই থ'লে তাৰপিছত মই বোলো ইমান ধুনীয়া পেটু তাৰপৰা দিলোঁ চৰুত মানে অকল তেলেই ওলাই হৈ পৰিলে চৰুত মই কৈছোঁ মণি এই সান্দহগুৰিখিনি ক'ত থলা এই পেটুখিনি দি দিওঁ তেল হৈ গ'ল তাৰপৰা বোলে মা এই ডাঙৰ হৰলিক্সৰ টেমাত আছে আনিলোঁ আনি পেলানি সেইখিনিকে দিলোঁ তাৰমানে হৰলিক্স দেই সান্দহগুৰি নাই দিয়া হৰলিক্স দি বনাই আছোঁ ই দেখোন সান্দহগুৰি দিলেতো কমি যায় ইটো আঠা আঠা লাগিছে কি এইবোৰ কেনেকুৱা বৰা চাউল আছিলে নেকি বোলো সিহঁতি বোৱাৰীবোৰে খুন্দা তাৰপিছত আৰু খাবলৈ দিলোঁ প্ৰথম পুলুৱে খাইছে ই পাণবজাৰলৈ আহিব লাগে তাকে দিছোঁ কি হ'লেও বোপাই আজি একদম মাছ খাব নালাগে আৰু এই অকল পেটুৱে ভাত যাব কেলে ইমানেই টেষ্টি লাগিছে একদম ঘিউ নিচিনা লাগিছে ঘিউ খোৱাগতে লাগিছে ঘিউৰ লগত যেন ভাত খাইছোঁ হয় নেকি তাৰপৰা ই খালে সিয়েনে খালে তাৰপিছত সিয়েনে কৈছে হেৰি হয় নকওঁ আজি বৰ ধুনীয়া পেটুটো এনেকুৱা টেষ্টি নে তাৰপৰা মণিয়ে খালে মণিয়ে কৈছে বৰ ধুনীয়া দেখোন আজি পেটু এইটো মাছ নাখালেও হয় তাৰপৰা মই খালোঁ মই ভাল পালোঁ তাৰপৰা গ'ল আকৌ বন্যমত আকৌ আনিলে আকৌ বনালোঁ তেনেকৈ সেইদিনাও ভাল পালে আকৌ এদিন বনালোঁ তেতিয়ালৈকে ধৰা পোৱা নাই 3 দিন খোৱালোঁ তাৰপৰা এদিন আকৌ এওঁ ক'লে মা সেই হৰলিক্সখিনি যে নাইকিয়া হ'ল মই ক'ৰ হৰলিক্স বোলে এইটো কেলে সান্দহগুৰি বুলিহে কৈছিলে সদায় খোৱালোঁ দেখোন মাছৰ পেটুৰ লগত সান্দহগুৰিখিনি সান্দহগুৰি ভাগতেই থাকিলে মই হৰলিক্স খুৱাই শেষ কৰিলোঁ আচ্ছা মা আপুনি যে মাজতে ক'ৰবাত ওলাই যাওঁতে মুখত কিবা এটা ক্ৰীম সানিছিলে সেই ক্ৰীমটোৰ বিষয়ে অলপ কওকচোন ক্ৰীমটো মানে হেৰি পঞ্চ এনেকৈ পায় নহয় তাৰপিছত আৰু মই পঞ্চ বুলি যাব লাগে এই ভাগিনজনীৰ ঘৰলৈ তাই মাতিছিলে মাৰি কাইলৈ আহিব মই চবকে মাতিছোঁ খানা এটা খুৱাম তাৰপিছত সেইটোকে ঘঁহি গ'লোঁ আৰু তাৰপৰা মোৰ টানি ধৰিছে সেইটো বোলে মূৰত ঘঁহে চুলিবোৰ থিয় হ'লেও পৰি থাকে এনেকুৱা সেইটোকে ঘঁহি গুচি গ'লোঁ নহয় সেইটোকে ঘঁহিলে তাৰপিছত আৰু মই কৈছোঁ মাহী আপোনাৰ দেখোন গোটেই মুখখন ফাটিলে হয়তো মোৰ টানি ধৰিছে তাৰপৰা মই ঘঁহি ধুইছোঁ ফেন ওলাইছে তাৰপৰা মইনালৈ ফোন কৰিছোঁ মইনা তই দিয়া দেখোন এইটো কি বোলে কিনো কৈছোঁ মই এই ৰুমত যে আছিলে মই সেইটো বোলে মোৰ ঘঁহাত মুখত ঘঁহিলি নি মই বোলো মোৰতো পঞ্চ বুলিয়ে ঘঁহিলোঁ তই ইমান চাই ল'ব লাগে কোনটো কি যি পালোঁ তাকে ঘঁহি দিলোঁ ঘঁহি পেলানি ইয়াকো এবাৰ কেৰাচিন তেল খুৱাইছে ইয়াক লৈ মই দৌৰিছোঁ তাৰ আইতাই ক'লে এই আমাৰ বুঢ়াই মানে খায় তেওঁ জোৰ পাবলৈ গ'ল খাই তাৰপৰা অকণমান আছে তাৰপৰা ই আকৌ মই যদি ফুট লওঁ সি আনি আগ ধৰি লয় ফুট সৰুতে আৰু এটা কথা আপোনাৰ বোৱাৰী জীৱনত শুনিছিলো আপোনাৰ যেতিয়া শাহু আছিলে শাহু যেতিয়া আপোনাৰ ভাত ৰান্ধিছিলে আপোনাৰ বৰঘৰটো যিটো পাকঘৰটো বোলে অলপমান আন্ধাৰ আছিলে আপুনি বোলে কিবা নিগনিও ভাতৰ লগত ওলাই আহিছিলে সেই কাহিনীটো কওকচোন নিগনিটো কেনেকে ভাতত পৰিলগৈ নিগনিটো মানে আমাৰ ঘৰলৈ আহিছিলে আলহী হয় আলহী আহিছিলে তেতিয়া মই ভাত নেৰান্ধো আমাৰ আইতাৰ জোঁৱায়েক আহিছিলে আৰু জোঁৱায়েকৰ মমায়েক আহিছিলে তাৰপৰা আইতাই বনাইছে বৰ ধুনীয়াকৈ বনাইছে মাছ মাংস চব বনাইছে ধুনীয়াকৈ তাৰপৰা ভাতত চাউলতনো কেনেকৈ নিগনিটো মৰি আছে নেকি নাজানো আইতাই নিজেই মানে বনাইছিলে তাৰপিছত আৰু ভাত বাঢ়ি দিছে সিহঁতৰ দেউতা ক'লে মোৰ এটা আহিছে কৈছে এইটো কি বস্তু কিবা ভাতত দেখোন কিবা শিঙি মাছৰ মূৰটো গতে দাৰি চাৰি লগা আহিছে কি এইবোৰ
তাৰপৰা কৈছে কি তাৰপৰা ভিন্দলৈ গৈছে মানে নিগনি পেটুটো এদি গৈছে আৰু আলহীলৈ গ'লে সিহঁতৰ বাপেকে বমি কৰি মই চকুৱে হাই পেলালোঁ আলহীয়ে ভাত খাবলৈ নাপালে। আৰু এইটো কথা কৈ দিয়াচোন, এইটো যে ফেচ ৱাছটো যে ঘঁহিলা পঞ্চ ক্ৰীম বুলি পেলাই যি গ'লা ফেচ ৱাছটো ঘঁহিলোঁ। তাৰপিছত সেই মুখখন ধুলোঁ, ধুলত মানে ফেন ওলাইছে, মইতো বুজি নাপালোঁ। তাৰপিছত কৈছে মই বোলো, তাৰপৰা মইনা ক'লোঁ এতিয়াও আকৌ এটা মইনাক আনি গ'লোঁ পঞ্চ ক্ৰীম এটা আনো, তাৰপৰা আনি দিলে। সেইটো মইতো নাজানো, এইটো পঞ্চ বুলি লেখা আছে, ঘঁহোঁ আকৌ পিছত লাগে। তাৰপৰা সেইদিনা কৈছে আইতা আপুনি এইটো ঘঁহে নি? মই বোলো মই এইবোৰ চব লৈ আহিছোঁ পাই ঘৰৰ পৰা, তহঁতৰ নালাগে পঞ্চ আছে এইবোৰ কি ঘঁহিবি, দোকান পাউদাৰো এইবোৰ পঞ্চৰ আছে। তাৰপিছত আইতা এইটো আপুনি ঘঁহে নি? মই বোলো ঘঁহোতো। কোনে আনিছে? মই মইনাই আনি দিছিলে। তাৰপৰা সেইদিনা মইনাক ফোন কৰিছোঁ, তই হৈ পেলাই সেইটোকে মোক ঘঁহাই মা মই নাজানো নহয়। খুৰীদেউ, যিহেতু পৰিয়ালৰ বেলেগ সদস্য বুলিবলৈ মই আছোঁ এতিয়া, গতিকে আৰু আমি যিহেতু গোটেইখিনি আপোনালোকৰ 5টা ল'ৰা আৰু আমাৰ গোটেই গাঁৱৰ মেক্সিমাম ল'ৰা ছোৱালী আজিলৈকে মই যিমানখিনি ভাবোঁ আমাৰ বয়সৰ সেই সময়ৰ প্ৰায়খিনি ল'ৰা ছোৱালী আপোনালোকৰ ঘৰতে আগতে স্কুলৰ পৰা আহি পেলাই খেলা ধূলা কৰে। তাৰ সেই সময়খিনিত মানে আপোনালোকৰ বস্তু বাহানি বহুত বস্তু লোকচানো হৈছে, কাৰণ কেলৈ বৰটেঙা লাগিব নাপায়, আমি গছৰ পৰা ছিঙি পেলাই পকিব নাপায়, গোটেই ফুটবল খেলি হেৰি কৰোঁ। বগৰীও একো নাথাকে। তেনেকেতো ধৰি লওক তেতিয়া যেতিয়া দেয়ামদাই আছিলে, দেয়ামদাইতো তেতিয়া ভালেই আছিলে। দেয়ামদাই আমাক বহুতবাৰ মানে শিলগুটি লৈ পেলাই বহুতবাৰ খেদিছেও, এই নদী ক'ত আমুক হেৰি কৰিবলৈ আহিছোঁ তেনেকুৱা। গতিকে আমাৰ তেতিয়া কিন্তু আমাৰ ফূৰ্তিও লাগিছিলে, ভয়ো লাগে। 2 দিনমানলৈ নাযাওঁ তেতিয়া খেলিবলৈ, আকৌ যাওঁ। এই তেতিয়া বাৰু সেই আপোনাৰ তেতিয়া খং উঠিছিলে নেকি ল'ৰা ছোৱালীবিলাকৰ কাৰণে যে সদায় আহে সিহঁতি এনেকুৱা টাইপৰ? নাই মই বহুত ভাল পাওঁ ল'ৰা ছোৱালী, হেৰি নকৰোঁ, ভাল পাওঁ ল'ৰা ছোৱালী। খালি বস্তুবোৰ ভাঙি চিঙি পেলোৱাৰ কাৰণেহে বেয়া পাওঁ। এই বহুত বস্তু আগতে লোকচানো হয়, মানে সেই আহোম বগৰী বগৰীবোৰ ভাঙি পেলাই দিয়ে। আৰু তেতিয়া খুৰীদেউৰ ঘৰখন সঁচাকৈ ক'বলৈ গ'লে বহুত মদন বদন আছিলে চব ফালৰ পৰা। মুঠতে আম কঁঠাল চোতালতে গোটেই মানুহবোৰ আহিব, ৰ'দ দিলে কেঁচা কঁঠাল খাই আমাৰ ঘৰত। মই বেয়া পাওঁ, খালি আঠা লগাই থৈ যায় আঠা লগাই থৈ যায়। মই কৈছোঁ আহিব এখন মই আঠাখন চুবলগীয়া হ'ল, একদম পেলাব লাগিব, দা কটাৰিব, তাকো কেৰাচিন তেল দি ধুব লাগিব। সেইটো কাৰণে এনেকৈ মই খালে বেয়া নাপাওঁ, আঠাবোৰ চুবলৈ বেয়া পাওঁ। হয়, আৰু যিহেতু বায়েক ঘৈণীয়েক দুগৰাকী আছিলে, আইতা চেনিদেউ মালিদেউ বুলি ক'লে গোটেই গাঁওখনে জানে। গতিকে দুগৰাকী যেতিয়া বায়েক ঘৈণীয়েক লগ হৈছিলে, আপোনাক কিবা অত্যাচাৰ কৰিছিলে নেকি দুয়োগৰাকীয়ে? সেইটোৱেতো পেটটো ফালিবলগীয়া হ'ল কেলৈ? মই 5 দিনলৈকে ভাতেই নাখাওঁ। মইতো এইটো এনেকুৱা পানী খোৱা মানুহ দেখা নাই, আৰু মাইকী মানুহৰ উভত মাত দেখা নাই, হয় নহয় বাৰু? আমাৰ আইতাই কেনেকুৱা মাত মাতে, উভত মাত দেখা নাই, মোৰ জ্বৰ উঠি যায়। আমাৰ দেউতাহঁতেও নামাতে, আমাকতো তুমি বুলিয়ে কয়। আৰু ইয়াত দেখোন মাইকী মানুহে এনেকুৱা উভত মাত মাতে, তাৰপৰা মোৰ জ্বৰ উঠে, ভয় লাগে। তেনেকৈ ভয়কৈ প্ৰায় মোৰ 4-5 বছৰ মানেই তেনেকৈ ভাত পানী নাখায়। তাৰপৰা মোৰ মানে পেটত কিবা এটা হৈ গ'ল আৰু অপাৰেশ্যন কৰিবলগীয়া হ'ল। অপাৰেশ্যন কৰিহে মই বাচিছোঁ, খালেও মানে ওলাই যায়। মই বহুত ভয় লাগে, আৰু মোক খোৱা মানুহ দেখিলে বহুত ভয় লাগে। মা, আৰু এটা কথা, আপোনাৰ সন্তানকেইটাৰ ভিতৰত সৰুতে আপুনিতো বহুত কষ্টৰে তুলিলে, আমি কষ্টৰ মাজতো কোনটো সন্তানে আপোনাক হাঁহিৰ খোৰাক দিছিলে, খুব জমনি কৰিছিলে কওকচোন? জমনি কৰিছিলে? কোনটা জমনি মানে কৰে মানে আমাৰ হেমন্তই যিকোনো কথা হেৰি কৰে, আৰু সি গান গাবলৈ বহুত আশা কৰে, কিন্তু তাৰ মাত বেয়া। গান গাবলৈ মন কৰে, মাতটো বেয়া। এক্টিং কৰে, এতিয়া মইনামেল হৈছে তেতিয়া এক্টিং কৰে, ঢোল বজায়, এনেকুৱা মানে সি তেনেকুৱাখিনি ভাল। আৰু মই নাম চাম গাওঁ, নাচেও, আৰু তাক শিকাওঁ নাম চাম গাবলৈ। সিহঁতি নকৰে, ই নাম গায়, ই নাম গোৱা
শুনি মই হাঁহি হাঁহি বায়েকে মই হাঁহি সেইটোৱে জমনি কথা, সেইটোৱে কৈছো। ই নাম গাইছিলে, মই হিৰেণে নাম গায় কিন্তু আপোনাৰ হাঁহিত থাকিব নোৱাৰে। হাঁহিত থাকিব নোৱাৰে। চাং মাই উকলৈ আজাও বুলি অকবা মাদনী ঐ তেনেকুৱা মানে মাত নুফুটে ইয়াত। বহুত দিনলৈকে মাত ফুটা নাই। তাৰপৰা কৈছোঁ আকৌ এবাৰ গাইছোঁ, আকৌ মন ঘৰৰ পৰাই আকৌ গাব নালাগে এই নাই ফুটা। ভাওনা হেৰি হুঁচৰি গাবলৈ একদম গামোচা দুখন লাগিব। মা গামোচা লাগে গামোচা লাগে। তাৰপৰা কাপোৰ এখন পিন্ধাই দিম, এখন কঁকালত এখন হুঁচৰি গাবলৈ যায়। কিন্তু হেৰি আৰু হুঁচৰি গাবলৈ যায়, এই মাত নুফুটে। বহুত দিনলৈকে মাত ফুটা নাই। এতিয়া দেখোন স্পষ্ট এতিয়া মানে তাৰ হেৰি এটা হ'ল, মই শিৱ মন্দিৰত মোৰ এই গৰ্ভত থাকোঁতেই ভাদ মাহত জন্ম হৈছিলে। মোৰ মানে ভৰিহাতবোৰ ফুলিছিলে, খেতি পথাৰ কৰোঁ নহয় ধেৰ। তাৰপিছত আৰু ফুলিছিলে, তেতিয়াই মই শিৱ মন্দিৰলৈ আগভাগ এখন মানে শুই থৈছিলোঁ। মই কেঁচুৱা জন্ম হোৱাৰ পাছত দিম, মই নিদিলোঁ। তাৰপিছত মই শিৱ মন্দিৰত শৰাইখন দি অহা দিনাৰ পৰা এটা পূৰা মাত ফুটিলে, পূৰা মাত ফুটিলে। ভাত কিহে খালি? ডাল ভাত। কি দালিয়ে খালি? পাত ডাল। যদি লফা শাকো বনাওঁ পাত ডাল, যদি এই লাও আগো বনাই দিওঁ, দালি বনাই দিওঁ, পাত ডাল, জোল ডাল, এনেকৈ হ'ব। আৰু এটা মাৰ কথা শুনিছোঁ, আপোনাৰ হীৰেণৰ সৰুকালতে গছৰ পৰা পৰি যে কিবা ভৰিত ভুল সোমাইছিলে, জেওৰা খুটি সোমাইছিলে, আপোনাৰ অনুভৱটো কেনেকুৱা হৈছিলে? মানে সেইটো কথা মোক নক'বা আৰু উপায়ো। ইহঁতৰ আটাক ঢুকাব মানে আৰু একদম অৱস্থা বেয়া, মেডিকেলত আছে। ইয়াক ক'লোঁ গাখীৰ খীৰালোঁ, পাই গৰুখিনি থৈ আগে যা। তাৰপৰা গাখীৰ খীৰাই এটা সেই গৰুখিনি থ'বলৈ গ'ল। তাৰপৰা আমাৰ ওচৰতে হেৰি মানুহ এঘৰ তামোল গছ, চেতিয়া ঘৰ বুলি কওঁ আৰু, সিহঁতৰ গছ এজোপা পৰিলে। সি আকৌ গছজোপা পৰিলে, জেওৰাখন ভাগিলে, কিছুমান জেওৰা এনেকৈ ওপৰলৈ ওপৰলৈ আছে আৰু। সি সেইজোপাত বগালে। সি যেতিয়া সেইজোপাত বগালে, তাৰ স্পঞ্জো সিহঁতি এইভাগে পিছলি পৰি স্পঞ্জ সেইযোৰে এইপিনে ওলাই গ'ল। তাৰ জেওৰাখুটি ওপৰত ওলাই গ'ল, ভৰি ফুটি স্পঞ্জো হেৰিও সোমাই গ'ল, স্পঞ্জৰ যি টুকুৰা টুকুৰি সোমাই গ'ল। তাৰপৰা এইপিনে চিঞৰত মানুহে লৈ গ'ল, আমি গমেই নাপাওঁ, তেজবোৰহে দেখিলোগৈ। তাৰপৰা লৈ গ'ল, এইপিনে আইতা আছে, তাৰ ডাঙৰ দুটা তাতে আছে মেডিকেলত। ইয়াক মানুহ এটাই নিলে, হিৰেণ আহিছে বুলি চিঞৰ বাখৰ। তাৰপৰা ইয়াক ডাক্তৰে কিবা কিবি কৰি ঘৰলৈ আনিলে। একদম ৰাত ইপিনে সেইপিনেও চিন্তা, ইয়াৰ কাৰণেও চিন্তা। তাৰপিছত বোপাই ভগৱানে মানে মোক এটা ঔষধ দিলে, এতিয়াও মই লিখি থৈ যাম। সেইটো কাঁইট সোমাই আছে ইয়াৰ ভৰি এইডাল। ইপিনে হায়াৰ ছেকেণ্ডেৰীত পঢ়ে, ইয়াৰ মানে যাব লাগে, এটা ভৰি জুপিয়াই জুপিয়াইতো যাব নোৱাৰে। এই ল'ৰা এটাই এই বুবু যে সি লৈ যায়। অলপ দিন এমাহমান নগ'লেই, তাৰপাছত গ'ল আৰু ইমান ক্ষতি কৰিব। তাৰপৰা তেনেকৈ গৈ থাকে আহি হে। তাৰপিছত মানুহ এজন আহিলে, এই আমাৰ ইহঁতৰ বাপেকৰ বায়েকক নিছে, তেওঁ মুখুটি আছে। তাৰপৰা বিহাৰী এজন আছে তাত, বিহাৰীজনো মানে মাছ চাছ ধৰা বিহাৰী আৰু বেজ, সেইজনো আহিলে আমাৰ ঘৰত সোমালে। তাৰ মই ভাত পানী দিলোঁ, খালে বোলে। মইতো ৰাতি বোলো টোপনি ক্ষতি ভিন্দো, কিহৰ টোপনি ক্ষতি? মই বোলো সেয়া আইতাটো তাত আছে, এইটো আজি চিঞৰ শুব পৰা নাই, কি হ'ল? বোলো এইতে ভৰি ফুট, এইতে সোমাই ইয়াতে ওলালে। কিমান দিন হ'ল? মই বোলো 2 মাহ হ'ল। তেও আমাক কোৱা নাইনে? তাৰপিছত ভিন্দো গ'লগৈ, গৈ আকৌ এমাহ হ'ল, 6 মাহমানৰ মূৰতহে ভাল হৈছে। ভৰি কাটিব, তাৰপৰা কৈছে মা সেইবোৰ বান্ধে, অসমীয়া চপনীয়া ভৰিটো কাটি পেলাব লাগিব, কেঞ্চাৰ হ'ল। ডাঙৰটোৱে কৈছে মা ভৰিটো ফুলিয়াই আছে, ভাল নোহোৱা হ'ল, ডিব্ৰুগড়ত লৈ যাওঁ। তাৰপিছত আৰু ডিব্ৰুগড়ত লৈ যাওঁ বুলি কওঁতে ভিন্দো আকৌ আহিলে। মদ পানী খোৱা মানুহ যে পাহৰিলে, আহিলে সেই মানুহটোৱে। তাৰপৰা তেখেতে দেৰাই দিলে, আপুনি নিজে বিচাৰি আনক, আমুকটো আনক, তামুকটো আনক, আপোনালোকৰ বাৰীত ধেৰ ঔষধ আছে। গোটেইকেইটা আনিলোঁ। আমুকটো 100 এটা আগ লাগিব, 100 এটা আমুক লাগিব, 100 এটা তামুক লাগিব। আজি ৰাতি বান্ধি থ'ব। তাৰপৰা ৰাতি একদম খুব মিহিকৈ, তাৰমানে দেৰাই লগাবলৈ উপায় নাই, ভেৰভেৰীয়া হ'ল। তাৰ দেৰাইটো লগাই এৰাৰ পৰা দেখিলে
তাত দিছোঁ পাতখিলা দি ধুনীয়াকৈ বান্ধিলোঁ বান্ধি ৰাতিটো শুব পৰা নাই ইমান চিঞৰিছে মাও মই কৈছোঁ অ' বোপাই মই কি কৰিম এতিয়া মাও এনেকৈ মই মই কি কৰিম এতিয়া মই তেনেকৈ চিঞৰিছোঁ তাৰপৰা এন্ধাৰতে সি এটা ভৰিয়ে দুপিয়াই বাহিৰলৈ গৈছে এনেকৈ নাই তো মই বোলো তোক মই আনিব হেঁতেন নহয় তই কেলৈ আহিছোঁ মা মই থাকিবলৈ ঠাই পোৱা নাই তাৰ বিচনীখনে এনেকৈ বিচি আছে ভৰিটো তই খুলি দে তাৰপৰা খুলি দিলোঁ গোটেই যিমান কাঁইট সোমাইছে ডাক্তৰেও নোৱাৰিলে গোটেই কাঁইটখিনি ওপৰত টানি লৈ গুচি আহিলে ওপৰতে ওলাই গুচি আহিলে ওপৰত এনেকৈ আছে তাৰপৰা মই বোলো হেৰি নহয় ওপৰ এইখিনি কাঁইট তেতিয়া চকু ভাল দেখিছোঁ এইবোৰ চব কাঁইট তাৰপৰা ইহঁতৰ মাক বৰমাকক ক'লোঁ ইহঁতৰ মাকে সেইবোৰ খুব পায় মই বোলো যাচোন এই ছোৱালীজনীক ক'লোঁ তই বৰমাক মাতি আন মই এইবোৰ চাপৰি নোৱাৰোঁ তাৰপৰা বৰমাকে আহিলে তাৰপিছত এখন ঢেৰ কাঁইট আৰু কেনেকৈ আছে তাৰপৰা হেৰি আছে নতুন বেজী আছে মই বোলো আছে মই আকৌ বেজী ঢেৰ আনো ইহঁতৰ ঘৰলৈ আহিলেও লৈ আহোঁ কাপোৰ চিলোৱা বেজী চেজী মোৰ গুৰিত থাকিবই ব্লেড বেজী গুলি পাতি মই যি টি মানে ফটা চিটা দেখিবই নোৱাৰোঁ ইয়াত চিলাই থাকে মই এইবোৰ ইহঁতৰ ঘৰত পাওঁ নাপাওঁ বুলি মই লৈ আহোঁ তাৰপাছত আৰু কি হ'ল এই বৰমাকক নতুন বেজী আছে মোৰ আছে তাৰ ডাঙৰ বেজী এটা দিলোঁ ব্লেড এখন আছে মই বোলো ব্লেডো আছে তাৰপৰা ব্লেডখনে এনেকৈ দিব নহয় বেজীটোৱে এনেকৈ ধৰি কাটক মই কাগজ আছিলে কাটককৈ সেইডোখৰত থ'ব এনেকৈ ইমানখিনিমান ওলালে ভটকা পাঁচদিনাৰ পৰা ভৰি শুকাই থাকিলে দৰৱবিধ আপুনি লিখি থৈ যাম বুলি কৈছে লিখিয়ে থৈছোঁ মই লিখি থৈছে ন সেই দৰৱবিধৰ একদম লাগে দেই লাগিব তাৰপৰা আৰু এটা মানুহ এনেকৈ সোমালে ভৰিত এনেকৈ নল ইয়াৰ পৰা লাগে তাৰপৰা সেয়া ওলালে সেই দৰৱে আৰু এটা মানুহে তোমাৰ পৰা ধেৰ নিয়ে এতিয়া সেই দৰৱবিধ তেনেহ'লে লিখি লৈ যোৱা ভাল হ'ব মই লিখি থৈছোঁ বাৰু হয় হ'ব তেনেহ'লে আমি আৰু কথা বহুত পাতিলোঁ গতিকে আমাৰ যিটো কথোপকথন আছিলে মাৰ জন্মদিনৰ গতিকে জন্মদিনৰ শুভেচ্ছাটো আগতীয়াকৈ দিলোঁ ভিডিঅ'ৰ জৰিয়তে ৭৫ বছৰীয়া মাৰ জন্ম যিটো উদযাপন কৰা হ'ব আমি আগতীয়াকৈ আমাৰ অফিচৰ সকলোৱে এটা শুভেচ্ছা জ্ঞাপন কৰিলে নমস্কাৰ বৌধু আজি আপোনাৰ ৭৫ বছৰ বয়সৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ আমি পৰিয়ালে আৰু গোটেই আগন্তুক অহা দিনবোৰ যেন আপোনাৰ ভালে কুশলে যায় ভালে ভগৱানে ভালে ৰাখে আৰু দীৰ্ঘায়ু আপোনাৰ কামনা কৰিলোঁ আৰু বৌধু আপোনাক কি ক'ম এইটোকে কৈছোঁ যেন গোটেই পৰিয়ালে আপোনাৰ জন্মদিনৰ ভগৱানে যেন আপোনাক ভালে ৰাখে তাকে প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ ৭৫ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আপোনাৰ সৰুপোনা ভাগিনৰ ফালৰ পৰা সেৱা যাচিলোঁ মাহী আপুনি অতি কষ্টৰে আপোনাৰ কেৰুটি ল'ৰা ছোৱালীকে মহাদেৱবিহীন ঘৰখনত সকলোকে আগবঢ়াই নি এতিয়া নিজে খুটি খাব পৰা কৰিলে এইটো আপোনাৰ পৰম সফলতা আৰু এইদৰে এহেঁতকো লগত লৈ আপুনি ১০০ বছৰৰ যাত্ৰা অতিবাহিত কৰক সুস্বাস্থ্যৰে ইয়াকে মোৰ ফালৰ পৰা কামনা থাকিল মাহী আপোনাৰ কথা এটা মনত পৰি গৈছে এইখিনিতে আপুনি যেতিয়া কেতিয়াবা আমাৰ ঘৰলৈ ফুৰিবলৈ যায় LP স্কুলত পঢ়াৰ কথা হয় তেতিয়া কেতিয়াবা আমাক ২ টকা এটা দিয়ে ২ টকা এটা আমাৰ এসপ্তাহ চলিবলৈ হৈ যায় আৰু এনেকুৱা ঢেৰ কথা আছে ক'লে দীঘলীয়া হ'ব পুনৰ সেৱা জনাই সামৰিছোঁ আপোনাৰ এই ৭৫ বছৰীয়া জন্মদিনত মোৰ ফালৰ পৰা বহুত শুভকামনা যাচিলোঁ আৰু আপুনি ইমান বয়সতো যে ইমান ধুনীয়া স্বাস্থ্যৰে জীয়াই আছে তাৰ কাৰণে আপোনাক শলাগ ল'ব লাগে আৰু আপুনি ইমান কামৰ মাজেৰে ল'ৰা ছোৱালীকেইটা ধুনীয়াকৈ মানুহ কৰি তুলিলে গতিকে আপুনি এগৰাকী আদৰ্শৱান মহিলা বুলিও মই ক'ব বিচাৰোঁ শেষত আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ মা আপোনাৰ ৭৫ বছৰ জন্মদিনৰ শুভকামনা যাচিছোঁ আৰু ভৱিষ্যত দিনৰ সুস্বাস্থ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা মা শব্দটো অৰ্থটোৱে বেলেগ আজি বৰ্তমানলৈকে আমি যি শিকিছোঁ যি পাইছোঁ মাৰ কাৰণে পাইছোঁ মায়ে আমাক বহুত কষ্ট কৰি
পঢ়া ডাঙৰ হ'ল সেই মা ওচৰত চিৰকৃত। ধন্যবাদ। নমস্কাৰ। মা, আপোনাৰ ৭৫ বছৰীয়া জন্মদিনৰ আমাৰ অন্তৰৰ পৰা আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি য'তেই থাকে ভগৱানৰ আশীৰ্বাদত আপোনাক যাতে সদায় আমাৰ মাজত হাঁহি ধেমালিয়ে ভালে কুশলে ৰাখক। আপুনি অতি দুখ কষ্টৰ মাজেৰে নিজৰ ল'ৰা ছোৱালীকেইটাক নিজৰ ভৰিত থিয় দিব পৰা কৰিলে। তেনেকৈ যাতে ভগৱানে আমাকো আশীৰ্বাদ দিয়ক আৰু আপুনিও যাতে আমাক সদায় সাহসেৰে আগুৱাই নিয়ক। আপোনাৰ শ্ৰদ্ধাৰ অনুপাতে আমি নিজৰ ল'ৰা ছোৱালীকেইটাক নিজেই নিজৰ ভৰিত থিয় দিব পৰা কৰোঁ আৰু ভৱিষ্যতে আমি চিৰকৃতজ্ঞ আপোনাৰ ওচৰত, যাতে আমাক সদায় সাহস দি যাওক, আমিও নিজৰ ঘৰখন নিজে চম্ভালি ৰাখিব পাৰোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা এটাই কৰোঁ, আপুনি যাতে আমাৰ মাজত সদায় জীয়াই থাকক। নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত বৰগোহাঁই। মোৰ ঘৰ বৰগোহাঁই গাঁও, কেবি ৰোড, উত্তৰ লখিমপুৰ। আমাৰ মা এইবাৰ ৭৫ বছৰত ভৰি দিলে। মা জন্মৰ বহুত শুভেচ্ছা থাকিল। ভগৱানে তেওঁক ভালকৈ ৰখাওক, বৰ্তমান যেনেকৈ আছে তেনেকৈ আৰু বহুত বছৰ জীয়াই থাকক। আমাক যেনেকৈ মৰম দি আহিছে সকলোকে তেনেকৈ আকৌ ভৱিষ্যতে মৰম দি থাকিব পৰাকৈ ভগৱানে ভালকৈ ৰখাওক। আমাক বহুত কষ্টৰে মায়ে তুলিলে ডাঙৰ দীঘল কৰিছে। আমাৰ 6টা ককাই ভাই, তাৰে 6টাৰ ভিতৰত এগৰাকী বাইদেউ, 5টা ল'ৰা। বাইদেউৰ নাম লাৱণ্য, ককাইটোৰ নাম ঘটমটোৰ নাম ভোলা, জগত বৰগোহাঁই, মোৰ নাম হেমন্ত বৰগোহাঁই আৰু হীৰেণ বৰগোহাঁই, টুটুমণি আৰু মইনা। বৰ্তমান আমি 5জন ভালে কুশলে আছোঁ। বাইদেউৰ সৈতে 6জন। মাৰ জন্মদিনৰ সকলো হৈ পেলানি বহুত শুভকামনা যাচিলোঁ আৰু ভগৱানে ভালকৈ ৰখাওক। মা জন্মদিনৰ শুভেচ্ছা থাকিল। ৭৫ বছৰীয়া জন্মদিনৰ শুভেচ্ছাৰে আপুনি ভালে থাকক, কুশলে থাকক, ভগৱানে আশীৰ্বাদ দিয়ক, দীৰ্ঘায়ু হওক। মা, তোৰ ৭৫ সংখ্যক জন্মদিনত সৰু পুত্ৰ হিচাপে তোলৈ অলেখ শুভেচ্ছা জনালোঁ। তই যেন আমাৰ মাজত সুস্থ শৰীৰে সুস্থ মনেৰে জীয়াই থাক, তাৰে আশা কৰিলোঁ। ভগৱানে যেন তোক সদায় কুশলে ৰাখে, তাৰ কামনাৰে তোৰ সৰু পুত্ৰ মইনা। নমস্কাৰ মা। নমস্কাৰ মা। তোৰ ৭৫ বছৰীয়া জন্মদিনৰ কাৰণে শুভেচ্ছা থাকিল। তই আমাক বহুত কষ্টকৈ তুলি তালি ডাঙৰ দীঘল কৰিলি। তোৰ কাৰণে আজি আমি মানুহ হ'লোঁ আৰু তই মোৰ ল'ৰা ছোৱালীকেইটাকো পঢ়া শুনাৰ কাৰণে বহুত উপদেশ দি থাক। তই য'তে থাক ভালে কুশলে থাকিবি। আপোনাৰ ৭৫ বছৰ জন্মদিনৰ বাবে শুভকামনা যাচিলোঁ। নমস্কাৰ মা, আপোনাৰ ৭৫ বছৰীয়া জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনকেইটি যাতে ভালে কুশলে পাৰ হয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। নমস্কাৰ, মোৰ নাম দীপশিখা বৰগোহাঁই। মই হেমন্ত বৰগোহাঁইৰ ছোৱালী। আইতাৰ 75 ইয়াৰ্ছৰ বাৰ্থডেৰ কাৰণে হেপী বাৰ্থডে আইতা। তুমি মোক মাতকৈও বেছি মৰম কৰা। মোৰ মায়েও যিমান মোৰ খবৰ নলয়, তুমি তাতকৈও বেছি মোক ফোন কৰা, খবৰ লোৱা। মোৰ কাৰণে তুমি সৰুৰ পৰা, যেতিয়াৰ পৰা মই স্কুলত নাম লগাইছে মোৰ, তেতিয়াৰ পৰা ধৰি আজিলৈকে তুমি মোৰ কাৰণে বহুত কষ্ট কৰিলা, মোক বহুত ভাল ভাল শিক্ষা দিলা। বহুত ভুলো কৰিছোঁ, তেনেকৈ গালিও পাৰিছা। আজি তোমাৰ 75 বাৰ্থডেত মই তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তুমি এনেদৰেই যাতে আমাৰ মাজত হাঁহি ধেমালিৰ ফূৰ্তিৰে থাকা, আমাক হহুৱাই থাকা। আমাৰ লগত তোমাৰ যিমান নাতিনীবোৰ আছে সিহঁতৰ লগত মিলা প্ৰীতিৰে আমাৰ লগত ফূৰ্তিত থাকা। হেল্ল' আইতা, তোমাক জন্মদিনৰ কাৰণে শুভেচ্ছা জনাইছোঁ। তুমি যাতে দীৰ্ঘায়ু হয়, তোমাক মই বহুত মৰম কৰোঁ, তুমিও বহুত মৰম কৰা। তুমিও ঊলেৰে কিবা কিবি বস্তু বনোৱা, তুমি যাতে সদায় জীয়াই থাকা, তুমি যাতে মোক সদায় মৰম কৰা, তোমাৰ যাতে কেতিয়াও বেমাৰ নহওক সেইটো কাৰণে তোমাক মৰম যাচিছোঁ। কৃষ্ণ একে দেৱ দুখ হাৰি, কাল মায়া দেও অধিকাৰী, কৃষ্ণ বিনে
আজি দিনজোৰা পৰিক্ৰমাৰে মা আৰু মই অৰ্থাৎ মাক আৰু পুতেকৰ মাজত যিখিনি কথোপকথন আপোনালোকে শুনা পালে, দেখা পালে, মাৰ জীৱনৰ আজি ৭৫ বছৰত এক বিশাল জীৱন প্ৰক্ৰিয়াত অৰ্থাৎ জীৱন ক্ৰিয়াত মায়ে জীৱনৰ বিভিন্ন অভিজ্ঞতা, জীৱনৰ কথা আমাৰ সকলোৰে আগত শ্বেয়াৰ কৰিলে। গতিকে মা বহুতো নজনা কথা আমি গম পালোঁ, আনন্দ কৰিলোঁ, ফূৰ্তি কৰিলোঁ। মা আগন্তুক ভাদ মাহত যেতিয়া ৭৪ বছৰ বয়স হ'ব, আমি বাৰ্থডে অৰ্থাৎ জন্মদিন সকলো ককাই ভাই, বোৱাৰী, বৌহঁতৰ মাজত আমি নাতিপুতীয়া লগ লাগি সকলোৱে আনন্দ কৰিম। এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব, আৰু যিসকলে চোৱা নাই, সময় সুবিধা পালে তেওঁলোকে চাব। সকলোলৈ মোৰ ফালৰ পৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ। নমস্কাৰ।